নমস্কাৰ স্বাগতম জনাইছো ডিবেট 18 লৈ কৰোনা ভাইৰাছ আৰু শেহতীয়াকৈ কোভিড-19 যি ধৰণৰ সংক্ৰমণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আজি কি শেহতীয়াকৈ কেতবোৰ তথ্য আহিছে আৰু সমগ্ৰ দেশত যদি কোভিড-19ত আক্ৰান্তৰ সংখ্যা সেয়া 2.8 লাখৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু যদিবা কোৱা হৈছে যে মৃত্যুৰ হাৰ ভাৰতত যথেষ্ট কম তুলনামূলকভাৱে স্পেইন ইটালী বা আন দেশৰ তুলনাত কিন্তু তাতো কেতবোৰ প্ৰশ্নৰ এতিয়া শেহতীয়াকৈ সৃষ্টি হৈছে শেহতীয়া নতুনকৈ কি ধৰণৰ গৱেষণা পোহৰ লৈ আহিছে কি গৱেষণা কৰা হৈছে কোভিড-19 সম্পৰ্কীয় এইখিনি আলোচনা কৰিম স্বাগতম জনাইছো অনুষ্ঠানটিলৈ আজিৰ বিষয়টোৱে হৈছে যে গণসংক্ৰমণৰ দিশে আমি আগবাঢ়িছো নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰীগৰাকী এটা ইংগিত দিছিল যে গুৱাহাটীত উদ্বিগ্নতা তেওঁ ব্যক্ত কৰিছিল যে গুৱাহাটীত হয়তো এই সংক্ৰমণৰ ঘটনা কমিউনিটি ট্ৰান্সমিশনৰ দিশে আমি ইতিমধ্যে হে পৰ্যায়ত পাইছোগৈ হে আমি নুই কৰিব নোৱাৰো অৱশ্যে ইয়াৰ বিপৰীতে আজি আইচিএমৰ তৰফৰ পৰা কোৱা হৈছে যে গণসংক্ৰমণ এতিয়াও ভাৰতত হোৱা নাই ডিবেট ওপেন কৰিম কিন্তু তাৰ লগতে মই পেনেলিষ্টক চিনাকি কৰাই দিম এফালে আমাৰ সৈতে আছে ডক্টৰ নভনীল বৰুৱা তেওঁ নিউৰোসাৰ্জন জেএনআৰচি হস্পিটেল স্বাগতম জনাইছো আপোনাক প্ৰফেসৰ ডক্টৰ জ্যোতিকা ওজা তেখেতক স্বাগতম জনাইছো তেখেত কমিউনিটি মেডিসিন বিভাগ জিএমচিএইচ আৰু ফালে লগতে আছে আমাৰ হৈতে সিনিয়ৰ মাইক্ৰোবায়োলজিষ্ট ডক্টৰ প্ৰণীতা শইকীয়া আপোনাকো স্বাগতম জনাইছো জিএনআৰচিৰ আৰু লগতে মোৰ হৈতে সংযুক্ত হৈছে বৰাগাঁৱৰ কোভিড টেষ্টিং ল্যাবৰ পৰা ডক্টৰ দিনা ৰাজা এছ'চিয়েট প্ৰফেসৰ তেখেতকো আমি স্বাগতম জনাইছো অনুষ্ঠানটিলৈ মই প্ৰথমে ডক্টৰ নভনীল বৰুৱাৰ পৰা আৰম্ভ কৰিম অনুষ্ঠান আজি যোৱা কালিৰ দিনটোত আমি পাইছিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰীগৰাকী এটা কথা কৈছিল এটা ইংগিত দিছিল যে গুৱাহাটীত হয়তো এতিয়ালৈকে কমিউনিটি ট্ৰান্সমিশন হৈ গৈছে এয়া আসলতে আমি সঁচাকৈ গুৱাহাটী এতিয়া আমি কি পৰ্যায়ত আছো মই বুজি নাপাওঁ যে এটুত ইমান ভাবিবলগীয়া চিন্তা কৰিবলগীয়া কথা কি আছে যে মানে কমিউনিটি ট্ৰান্সমিশন হৈছে নে নাই সামাজিক সংক্ৰমণ হৈছে নে নাই ইয়াত মই ভাবো যে এটো এতিয়ালৈ আৰু হৈছে নেকি এই প্ৰশ্নটো এতিয়া আহিব নালাগে আইচিএমআৰে কিয়নো আজি কৈছে যে এতিয়ালৈকে ভাৰতবৰ্ষত গণ সংক্ৰমণৰ ঘটনা এতিয়ালৈকে হোৱা নাই মই আসলতে যুক্তিটো বুজি পোৱা নাই কাৰণ গণ সংক্ৰমণৰ যদি আমি পৰিভাষা চাওঁ পৰিভাষাটো কি সাধাৰণ কথা যি সমাজৰ মাজত বীজাণুটো বা ভাইৰাছটো সোমাই গৈছে আৰু কোৰ পৰা এই মানুহজনৰ শৰীৰলৈ আহিল আমি উলিয়াব নোৱাৰো অৰ্থাৎ মানুহৰ মাজত সোমাই গৈছে আৰু আৰু সেইটোতো আজি বুলি নহয় সেইটো হোৱা বহুত দিনে হৈছে এই কথাটো অস্বীকাৰ কৰি বা আমি পিছুৱাই ৰাখি কথাটো বুট কৰো কাৰো একো সুবিধা নহব কাৰো একো ভাল নহব এই কথাটো স্বীকাৰ কৰি লোৱা ভাল যে এতিয়া আৰু কোনবা বিদেশৰ পৰা আহিছে সেই বিদেশৰ পৰা আহাজনৰ লগত সংক্ৰমণত মানে তেওঁৰ সংস্পৰ্শত আহি পেলাই সংক্ৰমণ হৈছে বা কোনবা এজন সংক্ৰমিত মানুহৰ সংস্পৰ্শত আহি পেলাই তেনেকুৱা হ'ব সেইটো কথা নহয় এতিয়া ট্ৰেভেল হিষ্ট্ৰীৰ প্ৰয়োজন নাই আমি দেখিছো অসমতে আমি ইতিমধ্যে দেখিছো আজিৰ কথা নহয় যেটো এই ৰাজমহল হোটেলৰ ওচৰত যিজন নাপিতৰ পৰা বহুতৰ হৈছিল সেই নাপিতজনে কাৰ পৰা পালে আজিলৈকেতো উলিয়াব পৰা নাই অসমত ইতিমধ্যে আজি 4-5 দিন আগতেই 12 জন মান ৰোগী এনেকুৱা পাইছে যাৰ সংক্ৰমণৰ আমি উৎসটো বিচাৰি পোৱা নাই আৰু যদি বিচাৰি পোৱা নাই আমি গণ সংক্ৰমণ হৈছে বুলি ক'বলৈ তাত হোকা পিছলা কৰা নিৰৰ্থক কথা আইচিএমআৰে কিয় কৈছে ক'ব নোৱাৰো নিশ্চয় কিবা এটা যুক্তি আছে তাৰ আৰু মই ভাবো অতি সোনকালে সকলো চৰকাৰী কৰ্তৃপক্ষ বা আইচিএমআৰ স্বীকাৰ কৰি লোৱা উচিত যে গণসংক্ৰমণ হৈছে আৰু যদি সত্যক আমি স্বীকাৰ কৰি লওঁ তেতিয়াহে তাৰ নিয়ন্ত্ৰণ কৰাত আমাৰ সুবিধা বেছি হ'ব অৰ্থাৎ আমি স্বীকাৰ কৰি লোৱাটো আমাৰ এই মুহূৰ্তত যদি হৈছে আমি স্বীকাৰ কৰি ল'ব লাগে ডক্টৰ প্ৰণীতা শইকীয়া আমি কেতিয়াবা পাওঁ আমি টেষ্ট নিগেটিভ আহে কোনখিনি সময়ত টেষ্ট নিগেটিভ আহে আৰু বহু শেহতীয়াকৈ আমি অসমতে এই ধৰণৰ বহুকেইটা ঘটনা দেখিছো যে প্ৰথমতে টেষ্ট নিগেটিভ আহে তাৰ পিছত গৈ টেষ্ট পজিটিভ আহে তে কোনখিনি সময়ত আসলতে কৰিলে টেষ্ট নিগেটিভ আহিব পাৰে আৰু সেই সম্ভাৱনাটো কিমান থাকে প্ৰবাবিলিটিটো কিমান থাকে হয় প্ৰথমতে কেইবাটাও কাৰণত টেষ্ট নিগেটিভ আহিব পাৰে প্ৰথম কথা স্যাম্পল লোৱাটোৰ লগত কথা আছে কেতিয়াবা স্যাম্পল লওঁতে যদি
প্ৰপাৰ নহয় তেতিয়াও আহিব পাৰে এইবোৰ অৰফেৰেঞ্জিয়েল বা নেজোফেৰেঞ্জিয়েল সোৱাব লোৱা হৈছে ইয়াতকৈ যদি আমি লাঙৰ পৰা ল'ব পাৰোঁ তেতিয়া আৰু বেছি পজিটিভিটি আমি বেছি পাওঁ কিন্তু আমি মানে অৰফেৰেঞ্জিয়েল মুখেৰে মানে নহ'লে বা নেজোফেৰেঞ্জিয়েল নাকেৰে আমি সোৱাবটো লওঁ এই ক্ষেত্ৰত সোৱাব লওঁতেও অলপ সেন্সিটিভিটিটো কম পাব পাৰোঁ 1 নম্বৰ 2 নম্বৰতে যদি বেছি সোনকালে কৰা যায় আৰু যদি বেছি দেৰিকে কৰা যায় তেতিয়া হ'লেও আমি নিগেটিভ পাব পাৰোঁ এজন পেশেন্টৰ যেতিয়া ভাইৰাছ বডিত সোমাব তাৰ পিছত সিম্পটম তেওঁৰ কেতিয়াবা 14 ডেজত কেতিয়াবা ইভেন 2 ডেজত 1 ডেজতো সিম্পটমছ আহিব পাৰে কিন্তু যেতিয়া কিছুমান সিম্পটমছ ধৰক নাই আৰু তেওঁক টেষ্ট কৰা হৈছে তেতিয়া আমি গম নাপাওঁ যে কিমান সোনকালে কৰিছো বা কিমান দেৰিকে কৰিছো সেই কাৰণে কেতিয়াবা যেতিয়া এটা টেষ্ট নিগেটিভ আহিলেও কিন্তু পিছত কৰিলে আকৌ পজিটিভ আহিব পাৰে আৰু তাৰোপৰি আমাৰ এই টেকনিক বিলাকতো এটা সেন্সিটিভিটি যিকোনো টেষ্টত আমাৰ সেন্সিটিভিটি আৰু স্পেসিফিচিটি বুলি এটা কথা থাকে যে আমি কিমানজন পজিটিভ কেছৰ মাজত কিমানজনকে আমি পজিটিভ দেখুৱাব পাৰিছো তে এই যেটো আমি মেথড কৰিছো এটো সকলোতকৈ মানে গোল্ড স্ট্যান্ডার্ড হয় পিসিআর গোল্ড স্ট্যান্ডার্ড হয় তেতিয়াও কিন্তু তাতেও আমি স্যাম্পলৰ তাৰতম্যৰ কাৰণে আমাৰ সেন্সিটিভিটিটো বেলেগ বেলেগ হ'ব পাৰে মই জানাই কৈছো লাঙৰ ভিতৰৰ পৰা যদি আমি এটা স্যাম্পল লওঁ হেতু আমি যদি 90% ৰ পৰা 92% মান যদি পজিটিভ পাওঁ কিন্তু থ্ৰোট সোৱাবত আমি থ্ৰোট বা নেজেল সোৱাবত আমি কিন্তু তাতকে কম পাম 70% বা 75% গতিকে তেনেকেও মিস হোৱাৰ বহুতখিনি সম্ভাৱনা থাকে ডক্টৰ ৰাজা যিহেতু আপোনালোকে এতিয়া যথেষ্টখিনি টেষ্ট প্ৰতিদিনে আপোনালোকৰ তাত টেষ্টৰ বাবে স্যাম্পল সমূহ আহে কিমান সময়ৰ প্ৰয়োজন হয় এটা স্যাম্পল অহাৰ পৰা হে স্যাম্পলটোৰ পজিটিভ নিগেটিভ ফলাফল অহালৈকে কিমান সময়ৰ প্ৰয়োজন হয় এটা টেষ্টৰ যদি আমি হিচাপ লওঁ আমাৰ যদি আজি স্যাম্পলটো আহে উইদিন 24 to 48 আৱাৰ্ছ লেটেষ্ট আমি ৰিজাল্টটো দিব পাৰোঁ কাৰণ ইয়াত বহুতকেইটা ষ্টেপ আছে যেতিয়া ৰিচিভ কৰোঁ তাৰপিছত আমি প্ৰচেছিং কৰোঁ তাৰপিছত প্ৰচেছিঙৰ পিছত আকৌ এক্সট্ৰাকশ্যনৰ আকৌ 4-5 আৱাৰ্ছ লাগে তাৰপিছত PCR ৰান মাষ্টাৰ মিক্স কৰি পেলাই PCR ৰান কৰোঁ তাৰ গোটেইখিনি তাৰমানে 5-6 আৱাৰ্ছ আমাৰ লাগিয়ে যায় আৰু আমাৰ যেহেতু আমাৰ ইয়াত এটো সেন্টাৰত আমি 450 to 500 স্যাম্পলস আমি এতিয়া পাই আছো সো আমাৰ 48 উইদিন 48 আৱাৰ্ছ আমি দি আছো হেখিনি আমি ৰিপৰ্টখিনি আমি ডিসপ্যাচ কৰি আছো কেতিয়াবা এনেকুৱা হ'ব পাৰে নেকি তেখেতে ইতিমধ্যে ডক্টৰ প্ৰণিতা ইতিমধ্যে বুজাই দিছে যে কেতিয়া কি ধৰণে টেষ্টখিনি কৰা হয় টু আৰ্লি টেষ্টিঙে কেতিয়াবা নিগেটিভ ফলাফলো দিব পাৰে নেকি হয় টু আৰ্লি টেষ্ট নেগেটিভ দিব পাৰে ইয়েস টু আৰ্লি টেষ্ট কেতিয়াবা নেগেটিভ দিব পাৰে কি পিছে আকৌ হেকাৰণে আমি এই সিম্পটমেটিক কেছ বাৰ একাৰণে আমি 4th to 5th ডেট আমি আকৌ ৰিপিট কৰোঁ দেন এগেইন উই ৰিপিট ইন অন 14th ডে প্ৰটোকলৰ মতে so first time negative আহিব পাৰে again repeat after 4 to 5 days 4 to 5th day তাৰপিছত আকৌ ৰিপিট কৰোঁ on the 14th day so that আমি যাতে আমি মিস নকৰো মই পুনৰ আহিম আপোনাৰ ওচৰলৈ যেহেতু ডক্টৰ জ্যোতিকা ওঝা আমাৰ হৈতে আছে 1 জুনৰ পৰা এতিয়ালৈকে প্ৰায় 90,000 লোক দেশত তেওঁলোক আক্ৰান্ত হৈছে সংক্ৰমিত হৈছে অৰ্থাৎ সংক্ৰমণৰ যি মুঠ সংখ্যা 2.8 লাখ তাৰে 1/3 বুলি ক'ব পাৰি এই 10টা দিনৰ ভিতৰতে 1/3ৰ এই সংক্ৰমণৰ ঘটনা তাৰ মানে আমি আমাৰ পিকৰ কথা আমি বাৰে বাৰে কৈছো পেপাৰে পত্ৰই বিশেষজ্ঞৰ মুখত আমি সকলোৱে শুনি আছো যে পিকডাল এতিয়াও মানে অন দা আপসাইড আছে তেটো কিমান আসলতে কি দিখলৈ গৈ আছো আমি এই ফিগাৰ কেটা কি কয় কি হৈছে ফিগাৰ কেটাটো দেখা দেখি কথা যে আমাৰ কেছ লাহে লাহে সংখ্যা বাঢ়ি গৈ আছে কিন্তু এইখিনিতে আমি এটা চাব লাগিব কাৰণ কি হৈছে আমি এতিয়া যিমানখিনি কেছৰ লগতে আমি যিমান দূৰ পাৰো আমি কন্টেক্টখিনিক আমি টেষ্ট কৰিব আৰম্ভ কৰিছো যাতে আমি সম্ভৱ নে গোটেইখিনি কেছৰ কন্টেক্ট ট্ৰেচিংটো কৰা যিমান দূৰ পাৰা যায় ধৰক এতিয়া যোৱাকালি পেপাৰ দিছে যে আজি 13 জন আমি মানে পোৱা নাই মানে কন্টেক্ট ট্ৰেচিং কৰি তেওঁলোকৰ মানে কোন মানে আৰু কোন থাকিব পাৰে মানে সম্ভাৱ্য কিন্তু যিখিনি আমি কেছ পাইছো তেওঁলোকৰ আমি যিমান দূৰ পাৰা যায় কন্টেক্ট ট্ৰেচিং কৰা আমাৰ যেটো চৰকাৰী চাৰ্ভিছ আছে হেৰি প্ৰগ্ৰাম সেইটো প্ৰগ্ৰাম আণ্ডাৰত মানুহ আছে গোটেইখিনিয়ে ধৰক মানে হেল্থৰ ৱৰ্কাৰে হওক বা গোটেইখিনি মানুহ আছে গোটেইখিনি মানে কণ্টেক্ট ট্ৰেচিঙত এটা কেছ পাওঁতে তাতে কণ্টেক্ট ট্ৰেচিঙত আৰম্ভ কৰিছে আৰু এতিয়া হ'ল কি অসমত যেতিয়া কথাটো চাম
আমাৰ বেছিভাগ কেছ 90% কেছ আমাৰ বাহিৰৰ পৰা আহা হয় নহয় বাহিৰৰ পৰা আহিলেতো এটা কিন্তু তাৰ মাজতো গুৱাহাটী মহানগৰীতো তেনেকুৱা কেছ আছে যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই বা তেওঁলোকে ক'ৰ পৰা পালে নহয় এতিয়া ধৰক তাকে কৈছোঁ কিছুমানৰ ধৰক এতিয়া হ'ল কি আমি যেতিয়া আমি গণ সংক্ৰমণৰ কথা ক'ম তেতিয়া আমি 3টা পইণ্ট আমি বেছিকৈ চাওঁ এটা হ'ল আপোনাৰ প্ৰথম কথাটো হ'ল কি তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী আছে নেকি আৰু 2 নম্বৰতে হ'ল কোনোবা পজিটিভ কেছৰ যেনে কণ্টেক্টত আহিছে নেকি আৰু বা কেতিয়াবা হয় কি মানুহজন নিজে হেল্থ কেয়াৰ ৱৰ্কাৰ হয় নেকি এতিয়া ধৰক এই 3টা যদি নহয় তেতিয়া আমি মানে তেনেকুৱা ধৰণৰ হ'লে আমি ধৰি ল'ম যে তেওঁলোকে মানে ট্ৰেভেল হিষ্ট্ৰী নাই তেতিয়াহ'লে গণ সংক্ৰমণৰ চান্স কাৰণ আমি তেওঁলোকৰ প্ৰাইমেৰী উৎসটো ক'ত পৰা পাইছে তেওঁলোকে আমি সেইটো গম পোৱা নাই কিন্তু এতিয়া দেখা গৈছে যে আমি ধৰক এতিয়া যোৱাকালিলৈকে প্ৰায় 115টামান কেছ গুৱাহাটী মহানগৰীত মানে হৈছিলে বেলেগ বেলেগ ঠাইত কিন্তু ধৰক কিছুমান ঠাই আছে শান্তিপুৰ হওক বা আপোনাৰ হেৰি এটা হ'ল শান্তিপুৰ বা ফটাহিলামবাৰীয়ে হওক বা আৰু এই কিছুমান এৰিয়া ধৰক গোচালা এৰিয়া আৰু ফাঁচী বজাৰৰ এৰিয়াটো আলুগুদাম এই তাৰে সেই আলুগুদামত বেছিকৈ কেছ হৈছিলে তাৰ পৰা মানে এই ইয়াৰ ফাঁচী এই বাকী যে কৈছোঁ শান্তিপুৰ বা এই মানে ফটাহিলামবাৰী ইয়াৰে ভূটনাথৰ এৰিয়াৰ সেই তাৰে কিছুমান কেছৰ মানে কণ্টেক্ট আমি বিচাৰি পাইছোঁ তেওঁলোকৰ মানে এই ফাঁচী বজাৰৰ লগত লিংকটো আছিলে তেনেকৈ মানে আমি লাহে যিটো কণ্টেক্ট ট্ৰেচিং কৰি গৈ আছোঁ আমি বাট ইটছ ডিফিকাল্ট কিন্তু আমি তাৰে ধৰক কিছুমান আমি গম পাইছোঁ যে মেইন চ'ৰ্চটো তাৰ পৰা হ'ব পাৰে কিন্তু তথাপিও আমাৰ এতিয়াও কিছুমান আছে যিবিলাক আমি কণ্টেক্ট ট্ৰেচিং কৰিব ওলাব পৰা নাই গতিকে আমি ভাবিছোঁ যদি আমি এনেকৈ নোৱাৰোঁ তেতিয়াহ'লে আমি ক'ব লাগিব যিটো গণ সংক্ৰমণৰ ধৰক হেৰি হৈছে আৰু আশংকাটো আমি টেষ্ট কৰিবলৈ আমি যদি তেওঁ সেই লিংকডাল ওলাবলৈ নোৱাৰো হৈ যাওঁ তেতিয়াহ'লে আমি ক'ৰবাৰ পৰাতো পাব লাগিব ইনফেকশ্যনটো হয় নহয় যদি ক'ৰ পৰা আমি যদি ট্ৰাই কৰি যাওঁ কাৰণ প্ৰায় 14 ডেজৰ মানে ভিতৰত তেওঁলোকে ক'ৰবাত গৈছিল নেকি আমি সেইটো চাওঁতো গতিকে তেতিয়াহ'লে হয়তো কেতিয়াবা 2টা মিছো হ'ব পাৰে তেওঁলোকৰো কতে মিছ হ'ব পাৰে আমাৰো চাওঁতে মিছ হ'ব পাৰে কিন্তু তথাপিতো এতিয়া আছে কেইটামান আছে আমি পোৱাই নাই ধৰক এইটো মই নকওঁ যে পাইছোঁ ধীৰেণপাৰাতো আজি 2টামান কেছ ওলাইছে এটা ধীৰেণপাৰাতো ওলাইছে গতিকে এতিয়া ধৰক গণ সংক্ৰমণৰ মানে যিটো যদিও কৈ আছোঁ নাই হোৱা বুলি আমি একদম ডিনাই কৰিব নোৱাৰোঁ কিন্তু একদম আমি মানে হেৰিকে ক'ব নোৱাৰোঁ যে গণ সংক্ৰমণ পূৰা হৈ গৈছে কাৰণ গণ সংক্ৰমণ হ'ব লাগিলে নাম্বাৰ অফ কেছেছ যথেষ্ট হ'ব লাগিব কিন্তু এতিয়া আমাৰ যিবোৰ হৈছে 115টা কেছৰ বহুতকেইটা কেছ মানে বাহিৰৰ পৰা অহা গতিকে বাহিৰৰ পৰা অহা কেছখিনি আপুনি ধৰক মানে লোকেল নহয় ইয়াতো গতিকে সেইখিনি ফালৰ পৰা কিন্তু এতিয়া হ'ল কি প্ৰথম কথাটো হ'ল কি আমি এতিয়া আৰু বেছি সতৰ্ক আৰু বেছি সাৱধান হোৱাটো খুবেই দৰকাৰ সতৰ্ক হোৱাটো ডক্টৰ নৱনীল বৰুৱা দেশত এই মুহূৰ্তলৈকে আজি ICMRৰ তৰফৰ পৰা এখন সংবাদমেলত তেওঁলোকে কৈছে যে আজি প্ৰায় 50 লাখ টেষ্ট কৰা হৈছে ভাৰতৰ দৰে এখন দেশত 50 লাখ টেষ্ট নে আৰু তাতকৈ কিমান বেছি প্ৰয়োজন হ'ব নে আমাৰ যি ফিগাৰ্ছ ল' হৈ আছে 2.8 লাখত আমি আছোঁ ইয়াৰ টেষ্টিং কম হৈছে বাবে আছে চাওক সেইটো ডাঠি কিবা এটা কৈ দিয়াটো সম্ভৱ নহয় কিন্তু যিমানে টেষ্ট বেছি হ'ব সিমানে ওলাব আৰু প্ৰাৰম্ভিক অৱস্থাত ওলাব যাৰ উপসৰ্গবিহীন এইবিলাক বীজাণুৰ যিবিলাক কেৰিয়াৰ তেওঁলোক ওলাব সেইকাৰণে টেষ্টটো যিমানে বেছি হয় সিমানে ভাল এতিয়া 50 লাখটো কম নে বেছি সেইটো আপেক্ষিক কথা এটা তাৰমানে আমি এনেকুৱা ক'ব নোৱাৰোঁ 133 কোটি মানুহৰ মাজত ইমানখিনি কৰিলেহে সেইটো শুদ্ধ আৰু ভুল কিন্তু যিবিলাক দেশত নিয়ন্ত্ৰণ ভাল হৈছে তাত দেখিব আপেক্ষিকভাৱে তেওঁলোকৰ পৰীক্ষাৰ হাৰটো খুব বেছি কোৰিয়াৰ কথা আমি হয় কোৰিয়া নিউজিলেণ্ড জাপান এনেকুৱা দেশৰ কথা আৰু এটা গুৰুত্বপূৰ্ণ কথা ওলাইছে কিমান সত্য কিমান মিছা মই নাজানো কিন্তু এটা কথা ওলাইছে যে বহু মৃত্যু মানে এই কোভিডৰ কাৰণে হৈছে বুলি নধৰি বেলেগ কাৰণত ধৰা হৈছে বিশেষকৈ তামিলনাডুৰ পৰা তেনে খবৰ এটা ওলাইছে তেনেহ'লে আমাৰ আচলতে সংক্ৰমণৰ যিটো আমি পৰিসংখ্যা পাইছোঁ সেইটো ভুল নেকি ইয়াতকৈ আৰু আমি ভবাতকৈ বহুত বেছি নেকি ছবিখন আচলতে আমি ক্লিয়াৰ আৰু বহু কথা আছে ইয়াত কাকো দোষ বা ভুল বুলি নধৰিব কাৰণ এইটো একেবাৰে নতুন অসুখ এটা মাত্ৰ 6 মাহ পুৰণি অসুখ এটা বিশ্বৰ কাৰণে সেইকাৰণে ইয়াত সকলো শুদ্ধ হ'ব সকলো ভাল হ'ব সেইটো কোৱাটো টান সেইকাৰণে যিমান বেছি পাৰি সিমান টেষ্ট কৰিব লাগে আৰু টেষ্টৰ কথা এটা যিটো ডক্টৰ প্ৰণীতাই ক'লে ডক্টৰ ৰাজাই ক'লে কি টেষ্ট কৰিছে মানে মূলত দুবিধ টেষ্ট আছে এটা হৈছে তেজৰ পৰা কৰে যিটো এণ্টিবডি টেষ্ট বুলি কোৱা হয় যিটো ৰেপিড টেষ্ট বা এণ্টিবডি টেষ্ট বুলি কোৱা হয় আৰু এটা হৈছে PCR য'ত নাকৰ পৰা বা মুখমণ্ডলৰ পৰা মুখৰ গহ্বৰৰ পৰা লৈ পেলাই টেষ্ট কৰা হয় তেখেতে কৈছে যে হাওঁফাওৰ পৰা ল'লে আৰু ভাল সেই টেষ্ট কৰিছে নে এণ্টিবডি টেষ্ট কৰিছে কেতিয়াবা এনেকুৱা হয় যে আমি যিটো স্ক্ৰিনিং টেষ্ট সেইটো এণ্টিবডি কৰিব পৰা যায় সেইটো সহজ সেইটো লগে লগে আমি কথাটো গম পাওঁ মানে সেইটো পৰীক্ষা তেজৰ নমুনাৰে সেইটো তেজৰ নমুনাৰে হয় তেখেতে মোতকৈ বেছি ভালকৈ জানিব কথাটো বা ডক্টৰ ৰাজাই মোতকৈ বেছি ভালকৈ জানিব সেই পৰীক্ষাটো স্ক্ৰিনিঙৰ এটা ব্যৱস্থা হ'ব পাৰে বিশেষকৈ আমি এচিম্পটমেটিক যিবিলাক যাৰ কোনো মানে উপসৰ্গ নাই যাৰ কোনো লক্ষণ নাই
তাত আমি মাছ স্ক্ৰিনিং হয়তো এই এনেকৈ কৰিব পাৰোঁ যিমানেই বেছি স্ক্ৰিনিং কৰিব পাৰোঁ সিমানেই বেছি ভাল মইতো ভাবোঁ আমি কোৱাৰেণ্টাইন বনোৱাত যিমান টকা খৰচ কৰিলোঁ যিমানখিনি আমি জোৰ দিছোঁ তাতকৈ সেই টকাখিনি আমি এতিয়া বেছিকৈ জোৰ দিব লাগে স্ক্ৰিনিঙত বেমাৰটো ধৰা পেলোৱাত আৰু ধৰা পেলাই নিলগীকৰণ কৰক লাগে গৃহ নিলগীকৰণ কৰক হোম কোৱাৰেণ্টাইন কৰক মই ভাবোঁ সেইটোত এই কৰোনাৰ বিৰুদ্ধে যুঁজখনত সেইটো আমাৰ বেছি ডাঙৰ অস্ত্ৰ হ'ব সেইটো আমাৰ কাৰণে সহায়ক হ'ব বুলি আপুনি ভাবে ডক্টৰ ওজা নিউজিলেণ্ডৰ দৰে এখন দেশে তেওঁলোকে ভালেখিনি কণ্টেইন কৰি দিছে তেওঁলোকৰ সেই মূল মন্ত্ৰটো কি বা ইটালী হয়তো ইটালী বা স্পেনে এতিয়া তেওঁলোকে লাহে লাহে আকৌ নৰ্মেল অৱস্থালৈ আহিছে কিন্তু নিউ নৰ্মেল বুলি আমি যিটো আমি কৈ আছো এতিয়া নিউজিলেণ্ড আৰু ইটালী বা এতিয়া আমি ভাৰতৰ মাজতে পাৰ্থক্য কেইটা কি হ'ব নিউজিলেণ্ডে ক'ত কি সেই মাষ্টাৰ ষ্ট্ৰোক কৰিবলৈ হিট কৰিবলৈ সক্ষম হৈছে নহয় বস্তুটো মানে যিটো কণ্ট্ৰল মেজাৰ্ছটো চবৰে কাৰণে একে কাৰণ কৈছোঁ অলৰেডি কৈছে নবলিদাই যে এইটো নতুন বেমাৰ এইটোৰ বিষয়ত আমি ধৰক তেনেকুৱা কোনো মেডিচিন নাই প্ৰিভেনশ্যনৰ কাৰণেও ধৰক আমি যে নহ'বৰ কাৰণেও কোনো ধৰণৰ মেডিচিন নাই বা ভেকচিনো তেনেকুৱা নাই যে আমি কিবা এটা মানে প্ৰটেকশ্যন ল'ম কিন্তু বেমাৰটো নহ'বৰ কাৰণে গাত নহ'বৰ কাৰণে আমি কিছুমান প্ৰটেকশ্যন ল'ব পাৰোঁ ধৰক আপুনি মাস্কটো পিন্ধা হেণ্ড ৱাশ্বিং কৰা ছ'চিয়েল ডিষ্টেঞ্চিং এইকেইটা যদি আমি ভালকৈ মানি চলোঁ তেতিয়াহ'লে আমাৰ বেমাৰটো নহ'ব কিন্তু এতিয়া চাওক আমাৰতো লকডাউনো দিছিলে লকডাউনটো আমি দিছিলোঁ কিয় যাতে মানুহখিনি কিছু পৰিমাণে এৱেৰ হয় জানা কিন্তু লকডাউনৰ সময়ছোৱাখিনিত আমাৰ সংক্ৰমণৰ হাৰটো অলপমান কম আছিলে কিন্তু লকডাউন মানে আমি লকডাউনৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰিলোঁ নেকি লকডাউনৰ সঠিক ব্যৱহাৰৰ সেইটো মানে প্ৰব্লেমটো হ'ল কি আমি এইটো কোনটো পইণ্টত চাম কাৰণ যে লকডাউনৰ পিছতো আমাৰ ইয়াতে বেছি কেছ নাছিলে কিন্তু কেছ হ'ল বাহিৰৰ পৰা আহিছে মোৰ দেন 90% কেছ আপোনাৰ বাহিৰৰ পৰা আহিল হয় নহয় অসমৰ বাহিৰৰ পৰা যিটো বহিৰাজ্যৰ পৰা আহিলে তেওঁলোকৰ তাৰ পৰা কেছবিলাক আহিলে তাৰ পৰা আমাৰ ইয়াতে বৰ্তমান লাহে লাহে কেছবোৰ মানে বিয়পি আহিছে গতিকে লকডাউনটো কিমানখিনি ছাকচেছফুল হ'ল নহ'ল সেইটো নাজানো কিন্তু লকডাউনৰ সময়খিনিত আমি মানুহখিনি কিছু এৱেৰ হ'লোঁ আমাৰ যিটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ মানুহখিনিক ট্ৰিটমেণ্ট কৰিব পৰা সুবিধা যিখিনি আমি দিব পাৰা ইনফ্ৰাষ্ট্ৰাকচাৰখিনি বনাব পাৰিলোঁ আমি ট্ৰিটমেণ্ট দিবৰ কাৰণে মানুহখিনিক সেইখিনি আমি আমাৰখিনি চবখিনি ফেচিলিটিছখিনি হোৱাই গ'ল আৰু প্লাছ মানুহ কিছু পৰিমাণে এৱেৰ হ'ল যদিও আমি ভাবিছিলোঁ বহুত এৱেৰ হ'ল আপুনি দেখিছে এতিয়া লকডাউনটো মানে খোলা আজি 9টা বজালৈকে এতিয়া চাবচোন বজাৰত গ'লে হয় নহয় এইটোতো মানে এনেকুৱা হৈ পৰিছে গতিকে বেলেগ কাণ্ট্ৰিৰ লগত আমাৰ কাণ্ট্ৰি ব্যৱহাৰ মিলাব আমি নোৱাৰোঁ কিয় আমাৰ টোটেল পপুলেশ্যন বহুত বেছি আমাৰ ইলিটাৰেচি ৰেটটো যথেষ্ট হাই মানুহখিনিয়ে এতিয়ালৈকে মানুহখিনি ভালকৈ বুজি পোৱা নাই নহ'লে আজি এইটো অৱস্থা নহয় আপুনি বজাৰত গ'লে চাব আৰু এইটো নহয় যে মানুহখিনি আমি কোনো জনোৱা নাই আপোনালোকৰ মিডিয়ামৰ হয় প্ৰত্যেকটা টিভি চেনেলে প্ৰত্যেকখন পেপাৰে বিশেষকৈ এই কৰোনাৰ কাৰণে সকলোৱে সমানে যুদ্ধ কৰিছে যোনে যেনেকৈ পাৰে আপোনালোকৰ যিমান নিউজে হওক আজি ধৰক ডিবেট চলি আছে সকলো সময়তে নহয় কেইবাবাৰো ময়ো আহিছোঁ সেই মানে ক'ভিডৰ ওপৰতে ক'বলৈ যাতে মানুহখিনি এৱেৰ হয় নহয় একো নাই ভাইৰাছটো আমাৰ তাত নাহিবলৈকে হ'লে বা আমি তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি 2-3টামান বস্তু কৰিব লাগিব এটা হ'ল আমাৰ হেণ্ড ৱাশ্বিং কাৰণ ভাইৰাছটো মুখতে সোমাব লাগিব হাতেদি ইউজুৱেলি সোমায় কাৰণ অলৰেডি কৈছোঁ ভাইৰাছটো কেনেকৈ স্প্ৰেড হয় চবেই গম পাইছে এতিয়া ছ'চিয়েল ডিষ্টেঞ্চিং 1 মিটাৰ থকাটো আৰু মাস্ক পিন্ধাটো আপুনি এতিয়া বজাৰত গৈ চাবচোন কেইজন মানুহে কেনেকৈ মাস্ক পিন্ধিছে মাস্ক বহুতেই পিন্ধিছে কিন্তু পিন্ধাৰ প্ৰচেছটো নাকখনত ঢাক খোৱা নাই মুখখন হয় নহয় গতিকে সেই বস্তুবোৰ বাহিৰৰ কাণ্ট্ৰিত সেইবোৰ নহয় জাপানত যেতিয়া দেখিব আপোনালোকে তেওঁলোকে 100% মানুহে মাস্ক পিন্ধে গতিকে তেওঁলোকৰ ট্ৰেন্সমিশ্যনটো একদমেই হেৰি হৈ গৈছে তেনেকৈ মানুহখিনি যেতিয়া বাহিৰত থাকিব দোকানবিলাকত চাব বেলেগ ঠাইত দোকানত ফৰেন কাণ্ট্ৰিৰ কথা কৈছোঁ দোকানবিলাকত যেতিয়া আপুনি লাইনত থিয় হ'ব এজনকৈ গৈছে দোকানীৰ লগতো কোনো সংস্পৰ্শ নাই হেৰি বস্তুখিনি লৈছে পইচাটো দিছে বেছ গুচি আহিছে কিন্তু আমাৰ আপোনাৰ দিছিলে কেইটামান চক্কৰ গোল গোল মানে দিছে 1 মিটাৰ দূৰ কৰি তাৰপিছত ৰছীডাল দিছে কিন্তু দেৱা ৰছীডালৰ কাষতে বাহিৰ ফালে 4টা মানুহ একদম থেপাথেপিকৈ ৰখি আছে আমি বুজিবলৈ এতিয়া বাকী আছে এতিয়া অকণমান হ'লেও আছে বাকী নহ'লে তাৰ বাবে হয়তো পৰিৱেশ ডক্টৰ প্ৰণীতা আমাৰ আৰোগ্য হৈ উঠা ৰিকভাৰী ৰেট হৈছে 49.2 এয়া আজি একেবাৰে শেহতীয়া ফিগাৰ সেয়া কিমান এনকাৰেজিং হয় আমি ৱৰ্ল্ড চিনাৰিঅ'ৰ প্ৰতি যদি চাওঁ ৱৰ্ল্ড চিনাৰিঅ'ত কিন্তু মানে ৰিকভাৰী ৰেটটো ভাৰতৰ বা অসমৰো দেখি মানে ভাৰতৰ কৈছোঁ এইটো উৎসাহজনক হয় আৰু হয়তো মানে কি কাৰণত ধৰক UK বা USA কৈ কিন্তু আমাৰ বহুতখিনি ৰিকভাৰী ৰেট ভাল কিয় ভাল বুলি ভাবে দুটা মই ভাবোঁ দুটা কাৰণত হ'ব পাৰে এটা হ'ল আমাৰ ভাৰতীয় মানুহৰ ইমিউনিটিটো সেইটো এটা হ'ব আৰু দ্বিতীয়তে যেহেতুকে ভাৰতে কিছু সময় পাওঁতে নিজকে প্ৰিপেয়াৰ কৰিবলৈ যেনেকৈ লকডাউন দিলে যদিও মানে কি লকডাউন দিওঁতে এই যে যিখিনি এৱাৰনেছ আমাৰ মানুহখিনিৰো হাত ধোৱাৰ পৰা শিকাবলৈ লগা গতিকে এই হাত ধোৱাৰ পৰা বা এই য'তে ত'তে থু পেলোৱা বা মাস্কখন লোৱা এইখিনি শিকাবলৈ আমি অকণমান টাইম
পালো হেতু আৰু এটা কথা আৰু এটা হ'ব পাৰে যে ভাইৰাছ যেতিয়া ভাইৰাছটো আসলতে যে সকলোৱে ভাইৰাছটো দেখিছে এটা স্পাইক আছে গ্লাইকোপ্ৰোটিন স্পাইক আছে আৰু স্পাইকটো তাৰমানে দুটা সাব ইউনিটছ থাকে S1 আৰু S2 আৰু S1 টোৱে মানুহৰ বডিৰ মানে সেল বিলাকত লাগি যায় আৰু S2 টো ভাইৰাছতে থাকে কিন্তু সময়ৰ লগত এটো এটা হৈছে যে এই S2 টো মানে নাইকিয়া ডিলিট হৈ যায় কিছুমানত গলে তেতিয়া কি হ'ব S1 থাকিব তো ইনফেকশন বেছি কৰিব বেছি মানুহক মানে ইনফেকশন কৰিব কিন্তু তাত মানে সিম্পটমস বোৰ কম হয় সিম্পটমস বিলাক সিভিৰিটিটো কম হয় হেতু বাহিৰত মই এটা সমু বাণিজ্যিক বিৰতি ল'ব লাগিব এটা বিৰতি লৈছো তাৰ পিছতে উভতি আলোচনা অব্যাহত ৰাখিম মানে মই জাস্ট হেৰি কৰিব ওলাইছোঁ এটা বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো কোভিড-19ৰ কথা পাতি আছো কিন্তু শেহতীয়াকৈ একাংশ জ্যোতিষীয়ে দাবী কৰিছে যে এয়া 21 জুনত আহিবলগীয়া যি সূৰ্যগ্ৰহণ আছে তাত কোভিড-19ৰ সম্পৰ্কীয় কিবা এটা প্ৰভাৱ থাকিব ষ্টুডিঅ'ত মোৰ সৈতে আন এগৰাকী পেনেলিষ্ট তেওঁ সংযুক্ত হৈছে জ্যোতিষী খৰ্গেশ্বৰ গোস্বামী ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক আপুনি কি কয় বহুখিনি জ্যোতিষীয়ে কৈছে যে 21 তাৰিখৰ যি সূৰ্যগ্ৰহণ তাত এটা অৱশ্যে এয়া মেডিকেল সায়েন্সৰ এই আলোচনা নহয় আপোনাৰ পৰ্যালোচনা কি আপোনাৰ পৰ্যবেক্ষণটো কি আমাৰ জ্যোতিষশাস্ত্ৰৰ যিবিলাক ক্যালকুলেশন এইবিলাক ক্যালকুলেশনত সূৰ্যগ্ৰহণৰ এটা ডাঙৰ গুৰুত্ব থাকে এটো এষ্ট্ৰোনমিৰ পাৰ্ট সূৰ্য পৃথিৱী চন্দ্ৰ এনেকুৱা এটা ডাইৰেকশনত যায় যেতিয়া মাজেৰে যেতিয়া যায় তেতিয়া ৰিং এটা হয় নহয় হেখিনি সময়ত অতি বেগুনিয়া যেটো ৰে আহে সেই ৰেটোৱে মানুহৰ চকুৰ ৰেটিনাত প্ৰভাৱ কৰে আৰু জীৱকুলত এফেক্ট আহে গতিকে সূৰ্যগ্ৰহণ হলে এমাহমান আমাৰ মানুহে কোনো ধৰণৰ ভাল কাম কৰিবই মানা কৰিছে আৰু সূৰ্যগ্ৰহণ চাব নালাগে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ একে নহয় মই সূৰ্যগ্ৰহণৰে কথা কৈ আছো সূৰ্যগ্ৰহণ চাব নালাগে আৰু সূৰ্যগ্ৰহণ হোৱাৰ পিছত মানুহে গা ধুব লাগে আৰু আগত যদি কিবা বনোৱা খাদ্য আছে হেবলা পেলাই দিব লাগে আমাৰ জ্যোতিষশাস্ত্ৰত ঋষিমুনিসকলে কোৱা বস্তুখিনি এনেকুৱা যে সূৰ্যগ্ৰহণৰ সময়খিনিত সূৰ্য পৃথিৱী চন্দ্ৰৰ এনেকুৱা এটা ডাইৰেকশনলৈকে যায় যিখিনি সময়ত পৃথিৱীত কিছুমান নতুন বীজাণু ব্যাকটেৰিয়াৰ মানে ফৰ্মেশন হয় সংক্ৰমণ হয় যেটো মানুহৰ জীৱকুলৰ কাৰণে বেয়া এতিয়া এই সূৰ্যগ্ৰহণৰ যাৰ ইমিউনিটি সিস্টেমটো ষ্ট্ৰং হেবিলাক একো নহয় যেনেকৈ কুকুৰ মেকুৰী এইবিলাকৰ একো নহয় মানুহে এটা এনেকুৱা জাতি যোনে চাব দে দিনত ফুৰা জীৱ ৰাতি ৰেষ্ট লয় ৰাতি ফুৰা জীৱবিলাকে দিনত ৰেষ্ট লয় মানুহ এটা এনেকুৱা জাতি দিনতো 12 ঘণ্টা পুৰা ল'ব ৰাতিও 2-3টা লৈকে ঘূৰি ফুৰে এতিয়া 21 জুনত প্ৰভাৱ 21 জুনত প্ৰভাৱ বাঢ়িব নে কমিব না মই তাকে কৈ আছো তো হেতু কাৰণে ইমিউনিটি সিস্টেমটো নষ্ট হয় এতিয়া কথাটো হৈছে কি মই যেতিয়া 26 ডিসেম্বৰ যোৱা বছৰ সূৰ্যগ্ৰহণ হৈছিল ৰাতিপুৱা 8টাৰ পৰা 10টাত তেতিয়া মই নিউজ লাইভত নন্দন প্ৰতিম ডাঙৰীৰ লগত প্ৰগ্ৰামটো কৰোতে মই কৈছিলো যে এইবাৰৰ যেটো সূৰ্যগ্ৰহণ আছিল হেতু 21 তাৰিখৰ কথাটো কক 21 তাৰিখে নকোৱা ৰেফাৰেন্স টানিব লাগিব কিয় কাৰণে হেখিনি সময়ত তাৰমানে সূৰ্যগ্ৰহণটো হওতে হে সেম কম্বিনেশনৰ সূৰ্যগ্ৰহণ 1961 চনত হওতে চাইনাই ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল মই কৈছিলো যে এইবাৰ শনি মন্ত্ৰী হৈছে মন্ত্ৰী যেতিয়া প্ৰভাৱশালী হয় শনিটো নেগেটিভ ষ্টাৰ গতিকে হেতুৰ কাৰণে বহুত মহামাৰী হ'ব ইভিন আমাৰ নাৰদ সংগীতাটো এইটো কথা লিখিছে আৰু আপোনাৰ বৃহৎ সংগীতাটো লিখিছে যে শনি যেতিয়া পাৱাৰফুল হয় আৰু নিজৰ ঘৰত আহে তেতিয়া মহামাৰী হয় আৰু বেমাৰ হয় এতিয়া কথা হৈছে কি সেই ভৱিষ্যৎবাণীখিনিৰ ওপৰত বেছ কৰি যোৱা 26 ডিসেম্বৰত মই কৈছিলো যে এনেকুৱা এটা ব্যাকটেৰিয়া ফৰ্ম হ'ব যেটোত বহুত মানুহ মৰিব অৱশ্যে মই কৈছিলো যে হিমালয়ৰ কাৰণে ভাৰতবৰ্ষৰ মানুহখিনি কিছু প্ৰটেকশনত থাকিব কাৰণ আমাৰ ইয়াৰে মানুহখিনি ইমিউনিটি সিস্টেমটো ডেভেলপ সেকেন্ড মই কৈছিলো যে 25 আৰু 35 লেটিটিউডৰ মাজৰ যিখিনি দেশ পৰে সেইখিনিত সংক্ৰমণটো বেছিকে হ'ব আৰু এইখিনি জায়গাত মানুহখিনি মৰিব মই আপোনালোক সবকে কৈছো আপোনালোকে এবাৰ কি হ'ব 21 জুনত কি হ'ব চেনেলটো ৰাতি 8টাৰ পৰা 10টাত কৈছিল সেম প্ৰগ্ৰাম চেনেলত কি কৈছে ঠিক আছে বাৰু কিন্তু এবাৰ কি হ'ব যেটো কম্বিনেশন এইবাৰৰ কম্বিনেশনটো সিংহ লগ্নত হ'ব অৰ্থাৎ এইবাৰ যেটো 21 জুনত যেটো সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণটো গ্ৰাহটো আৰম্ভ হ'ব ৰাতিপুৱা 9টা 16ৰ পৰা আৰু বলয় গ্ৰাহটো আৰম্ভ হ'ব 10টা 19ৰ পৰা মধ্য হ'ব 12টা 10 লৈকে দুপৰীয়া আৰু বলয় গ্ৰাহটো শেষ হ'ব দুপৰীয়া 2টা 2 লৈকে গতিকে এই সময়খিনিত আমাৰ 26 ডিসেম্বৰৰ যেটো সূৰ্যগ্ৰহণ হেতুৰ নিচিনা ইমান মাৰাত্মক যোগ নহয় অৰ্থাৎ 26 ডিসেম্বৰত ধনু লগ্নত 6টা গ্ৰহ আছিলে যত বৃহস্পতি আৰু কেতু হলে সংক্ৰমণ হয়
ৰাহু মিথুনত থাকিলে গলৰ পৰা বেমাৰ হয় গলৰ পৰাইতো নামি যায় ভাইৰাছটো তললৈকে তো গতিকে আমিতো ডক্তৰ নহয় কিন্তু জ্যোতিষশাস্ত্ৰৰ কেলকুলেশ্যনেদি মই তেতিয়াই কৈছিলোঁ যে বেমাৰ এটা আহিব তো এতিয়া এইবাৰৰ যিটো সূৰ্যগ্ৰহণ হ'ব লাগে কিন্তু এই মুহূৰ্তত মই আন কিছু যিহেতু এই জ্যোতিষশাস্ত্ৰৰ কথাখিনি আমি চলাই নিম বাৰু অনুষ্ঠানৰ আলোচনাৰ মাজে সময়ে কিন্তু আহিছোঁ আন কিছু বিষয় লৈ যে ভাৰতত মৃত্যুৰ হাৰ ডক্টৰ নৱনীল বৰুৱা মৃত্যুৰ হাৰ 2.8% অৱশ্যে আপুনি আৰম্ভণিতে কৈছে যে কিছু ডিসক্ৰিপেন্সিজ দেখা গৈছে নম্বৰৰ ক্ষেত্ৰত কিছু অকণমান এটা খামখেলি এটা দেখা গৈছে কোনো কোনো ৰাজ্যত আৰু তাতে কেতবোৰ প্ৰশ্ন উঠিছে যে আমি আচলতে কৰবাত আমি অলপমান গণনা কৰোঁতে অলপমান কৰবাত আমাৰ গণ্ডগোল হৈছে নেকি সেইটো সম্ভাৱ্য কাৰণ মই ডাঠি ক'ব নোৱাৰোঁ মোৰ হাতত যিহেতু তথ্য তেনেকুৱা নাই স্পষ্ট হয় খালি মই এটা পঢ়িছিলোঁ যে তামিলনাডুৰ পৰা তেনেকুৱা ধৰণৰ এটা ৰিপৰ্ট আহিছে কিন্তু আৰু এটা কথা যে কিয় হ'ব পাৰে কিয় যদি আমি ধৰি ল'লো যে সঁচাকৈয়ে 2.8 হয় বাকীখিনি কথা আমি বাদ দি 2.8 হয় তেনেহ'লে কিয় এটা কাৰণ হ'ব পাৰে যে ভাৰতখন আপেক্ষিকভাৱে ইউৰোপৰ তুলনাত আমাৰ বয়স মানে কম বয়সীয়া দেশ অৰ্থাৎ ইয়াত বৃদ্ধৰ সংখ্যা কম আৰু কম বয়সীয়া মানুহৰ সংখ্যা বেছি আৰু স্বাভাৱিকতে কম বয়সীয়া মানুহৰ বেমাৰ আজাৰৰ যিটো প্ৰতিৰোধ ক্ষমতাটো এজন বৃদ্ধতকৈ বেছি হয় সেইটো এটা কাৰণ হ'ব পাৰে বা আৰু কিছুমান কথা আছে যে ভাইৰাছৰ ষ্ট্ৰেইন থাকে যিটো বেলেগ বেলেগ কোনোবা এটাৰ হয়তো যিটো মানুহ মাৰিব পৰা ক্ষমতাটো বেছি এটা ভাইৰাছৰ একেটাই নভেল কৰোনা ভাইৰাছ বা কোভিড-19 ভাইৰাছৰ একেটা ভাইৰাছৰে বিভিন্ন প্ৰকাৰ এনেকুৱা প্ৰকাৰ হ'ব পাৰে যাৰ মানে মানুহক আক্ৰান্ত কৰা বা মানুহক যিটো মৃত্যুৰ হাৰটো বেছি হয় কিছুমানৰ কম হয় হয়তো তেনেকুৱা হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে যিটোক আমি ক্ৰছ ইমিউনিটি বুলি কওঁ বা আমাৰ যিহেতু কৰোনা ভাইৰাছ বুলি যেতিয়া কওঁ আমি যিটো আমাৰ কাহ পানী লগা সাধাৰণ ভাইৰাছটো আচলতে এক প্ৰকাৰৰ কৰোনা ভাইৰাছ এনেকুৱা হ'ব পাৰে যে আমাৰ যিহেতু এটা হাৰ্ড ইমিউনিটি আমাৰ সমাজত এটা প্ৰতিৰোধ ক্ষমতা আছে এইবিলাক বেমাৰ ইনফ্লুৱেঞ্জা বা এনেকুৱা ধৰণৰ বিভিন্ন অন্যান্য প্ৰকাৰৰ কৰোনা ভাইৰাছ তেনেকুৱা এটা হ'ব পাৰে যে সেই কাৰণেই এই কৰোনা ভাইৰাছটো ফটককে আমাৰ শৰীৰত বাঢ়ি যাব নোৱাৰে সেই কাৰণে আমাৰ মৃত্যুৰ হাৰটো কম হ'ব পাৰে সেইটো মোৰ এটা অনুমানহে আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ আৰু দ্বিতীয়তে আৰু এটা কথা মনত ৰাখিব লাগিব ইউৰোপত যিটো হৈছিল তেতিয়া কিন্তু তাত যথেষ্ট ঠাণ্ডা আছিল এতিয়া তাত ঠাণ্ডাটো কমিছে সেই কাৰণে যেহেতু এটা শ্বাস প্ৰশ্বাস বতৰৰ কথা যেহেতু আহিছে বতৰৰ কথালৈ লৈ যাম প্ৰশ্নটো আন এগৰাকী যেহেতু মাইক্ৰবায়লজিষ্ট আছে ডক্টৰ দীনা ৰাজা আমি IIT বম্বেৰ এটা শেহতীয়া গৱেষণা অনুসৰি তাৰ সেই গৱেষণা এখন পত্ৰ বা গৱেষণা এটা অনুসৰি তাত কোৱা হৈছে যে যদি তাত গৰম বেছি বতৰ হয় বতৰটোৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰে ভাইৰাছটো কি ধৰণে তাৰ চৰিত্ৰটো হাল সলনি কৰিব এতিয়া গৰম বতৰ হ'লে কৰবাত যি ভাইৰাছটো জীয়াই থাকিব বেছি সময় নোৱাৰিব আপুনি কি কয় এগৰাকী বিশেষজ্ঞ হিচাপে এই সন্দৰ্ভত মই নাভাবোঁ তেনেকৈ এতিয়া যিটো এইটো ন'বেল কৰোনা ভাইৰাছ ইমান ৰিচাৰ্চ চলি আছে তাৰমানে আমি ভাবিছিলোঁ 26 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওপৰত তাৰমানে ছাৰ্ভাইভ আগতে কৰিব নোৱাৰিছিলে বুলি ভাবিছিলোঁ কিন্তু এতিয়া চবতে এতিয়া ইমানে তাৰমানে এতিয়া আফ্ৰিকাতে হওক ইণ্ডিয়াতে হওক চাইনাতে হওক জাপান হওক আৰু ঠাণ্ডা জেগাতে হওক ইউক্ৰেইনতে হওক চবতে দেখোন একেই চবতে এতিয়া পিক চবতে উঠিছে চবতে হৈছে চব মানুহ আক্ৰান্ত হৈছে চ' এতিয়া মই বতৰ চতৰ বুলি মই এতিয়া নাভাবোঁ কাৰণ দিছ এ ন'বেল কৰোনা ভাইৰাছ এণ্ড এতিয়া তাৰমানে ৰিচাৰ্চবোৰ চলিয়ে আছে এতিয়া ৰিপৰ্টছবোৰ আহি আছে কাৰণ বতৰৰ কথা মই এতিয়া একো মানে কমেণ্ট নিদিওঁ এইটো লৈ পেলাই বতৰৰ কথা একো ক'ব নোৱাৰি ডক্টৰ প্ৰণীতা কি কয় বতৰৰ আচলতে প্ৰভাৱটোৰ যি ধৰণৰ গৱেষণা চলি আছে সেয়া বতৰৰ আমাৰ দেহৰ ভিতৰত থকা প্ৰভাৱৰ কথা কোৱা হৈছে নে আচলতে কোনো সাৰফাস কোনো এটা ঠাইত যদি আমি হাঁচিয়াওঁ বা কাহু আৰু আমাৰ মুখৰ সেই বিন্দু আহি সেই ঠাইডোখৰত পৰে তাত আচলতে গৰম বতৰ হ'লে তাত বাঢ়িব নোৱাৰে সেই ধৰণৰ এটা অনুমান কৰা হৈছে দুটা কথা যেতিয়া এবাৰ যেতিয়া ভাইৰাছ বডিৰ ভিতৰত সোমাব তেতিয়া কিন্তু টেম্পাৰেচাৰে একো এফেক্ট কৰিবলৈ নোৱাৰে সেইটো গৰম ঠাইত হওক ঠাণ্ডা ঠাইত হওক আমাৰ বডি টেম্পাৰেচাৰ যিটো থাকিব তো এবাৰ যেতিয়া সোমাই যাব তেতিয়া কোনো মানে টেম্পাৰেচাৰ বেলেগ টেম্পাৰেচাৰে মানে বাহিৰৰ যিটো টেম্পাৰেচাৰ ঠাণ্ডা দেশ গৰম দেশ সেইটোৱে এফেক্ট নকৰে কিন্তু যদি যিটো আমি কৈছোঁ ফৰ্মাইটছত যেতিয়া পৰিব যদি খুব গৰম কিন্তু আমাৰ যিখিনি গৰম সেইখিনি
সেইখিনিয়ে কিন্তু এফেক্ট মানে কি যে সেইখিনিয়ে যে মাৰি পেলাব পাৰিব তেনেকুৱা নহয় আল্টিমেটলি ডিসইনফেক্টেন্টে এই ভাইৰাছটো বাহিৰত থকা ভাইৰাছখিনি মানে ইনএক্টিভেট কৰিব কিন্তু টেম্পাৰেচাৰ ইমানটো টেম্পাৰেচাৰ হ'ব নোৱাৰিব কাৰণ কিয় এতিয়া অলৰেডি আমি আগতে যেনেকৈ ভাবিছিলোঁ যে মানে ধৰক 35-26 এনেকুৱা টেম্পাৰেচাৰত ভাইৰাছটো মৰি যায় নেকি কিন্তু তেনেকুৱাটো নহয় এতিয়াতো টেম্পাৰেচাৰ বহুত বেছি কিন্তু স্প্ৰেডটো হৈয়ে আছে গতিকে বৰ এটা এফেক্ট নহ'ব কিন্তু নবনীল দাই কোৱাৰ নিচিনা এই ঠাণ্ডা দেশবিলাকত কি হয় এনেও ইনফ্লুৱেঞ্জা এইবোৰ ঠাণ্ডা দেশত আজিহে কোভিড আছে এনেও ইনফ্লুৱেঞ্জা বেছি হয় গতিকে এই সময়ত বাকী ইনফ্লুৱেঞ্জা ভাইৰাছ নহয় কোভিড-19 তেওঁলোকক বেছি এফেক্ট কৰিছে কিন্তু আমাৰ এজ এ হোল টেম্পাৰেচাৰৰ যদিও ঠিক মানে ডিনাৰ যায় কোৱাৰ নিচিনা কমেণ্ট কৰিব নোৱাৰি কিন্তু প্ৰেক্টিকেলি যে কিবা এটা এফেক্ট কৰিছে তেনেকুৱা কিন্তু নাই হোৱা মই এটা কথা এইখিনিতে সংযোজন কৰিব খুজিছোঁ কৈছে আচলতে আমি টেম্পাৰেচাৰ কথাটো ভাবিলে এনেকৈ ভাবিব লাগিব যিবিলাক সামাজিক ঠাই সামাজিক স্থানত যদি বাহিৰত থাকে দিনত গৰম কালি যেটো টেম্পারেচার হয় রোদ পৰি যোৱাৰ লগে লগে কেতিয়া মানুহৰ গাড়ীৰ ৰং বেকাতৰা হৈ যায় বা প্লাষ্টিক গলি যায় সেই তেনেকুৱা গৰমত ভাইৰাছটো মৰিব পাৰে কিন্তু শৰীৰৰ ভিতৰত আসলে গৰম দিন ঠাণ্ডা দিন দিনক মানুহৰ শৰীৰটো এটা অটো ৰেগুলেশন আছে আমাৰ জ্বৰ নহলে টেম্পাৰেচাৰটো গৰম দিনত যেটো ভিতৰত সেইটো ঠাণ্ডা দিনতো ভিতৰত আৰু মই এটা কথা বাৰে বাৰে কওঁ যে আপোনালোকে ইয়াত পৰীক্ষা কৰে সকলোৱে কৰি আছে যে থাৰ্মোগ্ৰাফি আমি এনেকৈ কপালত বন্দুকটো লগাই পেলাই টেম্পাৰেচাৰটো চাওঁ হেতু আসলতে সাৰফেস টেম্পাৰেচাৰটো হে দেখুৱাই কোনোবাই যদি গাড়ীত এচিৰ আগত কপালখন থৈ পেলাই আহি পেলাই জ্বৰ থকা মানুহেটো এটো কৰে তেওঁ নৰমাল টেম্পাৰেচাৰ দেখুৱাব আৰু কোনোবাই ৰ'দত অলপ দেৰি খোজকাঢ়ি এইটো দেখুৱালে তেওঁ জ্বৰ আছে বুলি দেখুৱাব সেইটো আসলতে আমাক বৰ বিশেষ সহায় কৰা নাই তথাপি এটা যে কাবা জ্বৰ আছে নেকি ধৰা পৰে কিন্তু থাৰ্মোগ্ৰাফিৰ ওপৰত যিমান জোৰ দিয়া হৈছে মই ভাবো সেইটো এটা ইমান তাত জোৰ দি বা ইমান টকা খৰচ কৰি থাৰ্মোগ্ৰাফিত বিশেষ একো লাভ নহয় মইতো ভাবো তাতকে টেষ্টিংত বেছি জোৰ দিব লাগে ঠিক আছে এটা বিৰতি লৈছো বিৰতি এটাৰ সময় হৈছে তাৰ পিছতে আলোচনা কৰি যাম পুনৰ স্বাগতম জনাইছো ডক্টৰ উজা আমি যদি এয়া কোভিড-19ৰ ভ্যাকচিন বা ঔষধ সম্পৰ্কীয় কথা কওঁ এতিয়া বিভিন্ন ঔষধৰ ওপৰত গুৰুত্ব দি থকা হৈছে বা সেই ধৰণৰ গৱেষণাবোৰ বিভিন্ন সংস্থাই চলাই লৈ গৈছে এতিয়া সেই ঔষধবোৰ এটা সাধাৰণ প্ৰশ্ন এটা যে সেই একে ধৰণৰ ঔষধটো ষ্টাডি এতিয়া হৈছে এডাল্টৰ ওপৰত প্ৰাপ্তবয়স্কখিনিৰ ওপৰত কিন্তু সেই একে ঔষধবিলাকে এতিয়া শিশুখিনিৰ ওপৰত কি ধৰণে ক্ৰিয়া কৰিব সেই ধৰণৰ গৱেষণা কিবা হৈছে নে কি ক'ব তাৰমানে এতিয়া ধৰক মেডিচিনৰ কাৰণে যদিও চলি আছে বহুতখিনি গৱেষণা কিন্তু এতিয়ালৈকে আমি কোনো কংক্ৰিট আমি ৰিজাল্টটো পোৱা নাই ধৰক হাইড্ৰক্সি ক্লৰোকুইনটো দিছো আমি তথাপিতো কেতিয়াবা কোনটো সময়ত কৈছে কি শিশুৰ ক্ষেত্ৰত কিবা বেলেগ হ'ব পাৰে নেকি শিশুৰ ক্ষেত্ৰত ধৰক এনেটো মেডিচিনৰ ক্ষেত্ৰত তেনেকুৱা বেলেগ একো নহয় ড'জটো হয়তো কম ড'জত লাগিব পাৰে তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু শিশুৰ ক্ষেত্ৰত কি হৈছে এতিয়ালৈকে ধৰক বেমাৰৰ আক্ৰান্তৰ সংখ্যা মানে এডাল্টত বেছি ইন কম্পেয়াৰ টু শিশু মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু এতিয়ালৈকে যিবোৰ দিছো ট্ৰিটমেণ্টৰ ক্ষেত্ৰত আপোনালোকে দেখিছে মানে বহুত কিন্তু এচিম্পটমেটিক পজিটিভ কেছ হৈছে সেইকাৰণে আপুনিও কৈছে বাৰে মানে হেৰিটো বহুত কম হয় নহয় গতিকে কি সাধাৰণতে আপোনাৰ ভিটামিন বা তেনেকুৱা ধৰণৰ দি পেলাই বডি ইমিউনিটিটো বঢ়াই পেলাই তেনেকৈ ট্ৰিটমেণ্টবোৰ কৰি গৈ আছে গতিকে এতিয়ালৈকে ধৰক স্পেচিফিক মেডিচিনৰ কোনো ধৰণৰ হেৰি মানে এইটোৱে কংক্ৰিট ট্ৰিটমেণ্ট সেইটো বুলি আমি এনেকৈ এতিয়ালৈকে ক'ব পৰা হোৱা নাই হয়তো সময় ওলাব যে এটা সময়ত হয়তো কোনোবাটো মেডিচিন হয়তো খুব ভাল ইফেক্টিভ হ'ব পাৰে কিন্তু এতিয়ালৈকে ধৰক ষ্টাডিবিলাক চলিহে আছে এতিয়ালৈকে আমি এনেকৈ ক'ব পৰা নাই কাৰণ এটা বেমাৰৰ বিষয়ে ক'ব লাগিলে আপুনি ধৰক মিনিমাম এবছৰমান আমি ষ্টাডি কৰিব লাগিব আজি ধৰক এটা আমি যি শুনি আছিল বা পেপাৰ পত্ৰ বাহিৰা দেশসমূহত কিছু ভাইৰাছৰ কিছু আন ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা কিছু মেডিচিন ব্যৱহাৰ কৰি আছে ঔষধ পাতি ব্যৱহাৰ কৰি আছে এইটো ব্যৱহাৰ কৰি আছে কিছুমান ঔষধ ধৰক দি আছে কিন্তু সেই ঔষধখিনি দিয়াৰ ক্ষেত্ৰত হৈছে কি ধৰক এইটো কংক্ৰিট নহয় যে আমি মানে সেইখিনি মেডিচিন আমি তাতে দিম মানে সকলো সময়তে ট্ৰায়েলবিলাক চলি আছে এতিয়া পৰ্যায়ত আছে ভ্যাকচিনৰ কথা লৈ আহিছো ডক্টৰ প্ৰণীতা ভ্যাকচিন সম্পৰ্কীয় গৱেষণা কি ধৰণৰ পৰ্যায়ত আছে কিমান দূৰ আগবাঢ়িছে কোন সংস্থাই কি ধৰণৰ তথ্যপাতি গোটাই আছে এতিয়ালৈকেতো গোটেই পৃথিৱীত 50টাতকৈও অধিক মানে ইনষ্টিটিউচনে ভ্যাকচিনৰ কাৰণে ট্ৰায়েল কৰি আছে আৰু ভ্যাকচিন এটা বনাওঁতে আচলতে ফেজ 1 2 3 4 এনেকৈ আহে গতিকে প্ৰথম কেণ্ডিডেট ভ্যাকচিনটো বাছি লোৱাটোৱে বহুত ডাঙৰ কথা আৰু তেনেকৈ বহুতে ৰিচাৰ্চ কৰিছে আৰু এই ক্ষেত্ৰত আটাইতকৈ অক্সফৰ্ড মানে ইউনিভাৰ্চিটি তেখেতসকল আগবাঢ়ি আছে কাৰণ কিয় তেখেতসকলে এতিয়া হিউমেনত ট্ৰায়েল কৰিছে মানে থাৰ্ড ফেজ পাইছে মানুহৰ গাত তেওঁলোকে ট্ৰায়েল কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে 6 সপ্তাহ এতিয়া ৰিচেণ্টলি ট্ৰায়েল
ট্ৰায়েল কৰিছে গতিকে তেওঁলোকে 6 সপ্তাহৰ ভিতৰত গম এটা কিবা এটা ৰিজাল্ট পাব বুলি পেলাই আশা কৰিছে আৰু বাকিবিলাকৰ ভিতৰত আমাৰ ভাৰতৰ পৰাও দুটা সংস্থাই এতিয়া ৰিচাৰ্চ কৰি আছে কিন্তু একেবাৰে চালুকীয়া হৈ আছে প্ৰি ক্লিনিক্যাল হৈ আছে মানে এনিমেলত মানে ট্ৰায়েল কৰিছে তো এনেও এটা ভ্যাকচিন এটা যেতিয়া প্ৰিপেয়াৰ হ'ব এটোটো মিনিমাম এবছৰ আসলতে লাগে ট্ৰায়েল কৰোতে বিভিন্ন ষ্টেজ পাৰ হৈ আহোতে তো তথাপিও এতিয়া অক্সফৰ্ড ইউনিভাৰ্চিটি তেখেতসকলে যিখিনি আগবাঢ়িছে তেখেতসকলে দাবী কৰিছে যে তেখেতসকলে থাৰ্ড ফেজ পাইছে আৰু এনেকে বাকিখিনি অলমোষ্ট প্ৰি ক্লিনিক্যালতে বাকি অলমোষ্ট গোটেইখিনি পৃথিৱীৰ প্ৰি ক্লিনিক্যালতে আছে এতিয়ালৈকে গতিকে আমি হয়তো আৰু কেইমাহমান তথাপিও অপেক্ষা কৰিব লাগিব আৰু যদি 6 সপ্তাহৰ পিছত হসাই তেখেতসকলে এটা ৰিজাল্ট পায় বুলি পেলাই দাবী কৰে তেতিয়াহলে মানে পায় তেতিয়াহলে তো খুবেই ভাল নহলেও আমি আৰু সাগে 4 মাহ 5 মাহ ৰ'ব লাগিব অপেক্ষাটো অকনমান হয়তো দীঘলীয়া হ'ব পাৰে এতিয়া ভ্যাকচিনৰ কথাতে যদি মই সুধো যে এই ভ্যাকচিনটো আসলতে খুব এনেকুৱা হ'ব নেকি যে ভ্যাকচিন ওলাই গল কিন্তু ভ্যাকচিন বহুত দামী হ'ব বা সেই ধৰণৰ আশংকা কিবা কৰিব পাৰি নেকি নে এতিয়া একো ক'ব নোৱাৰি তেনেকুৱা বাকি ভ্যাকচিন বিলাকৰ কিছুমান ভ্যাকচিন এতিয়া যথেষ্ট দামী যিবোৰ আমাৰ অলৰেডি ওলাইছে কিছুমান যথেষ্ট দামী আৰু কিছুমান কম দামৰ এতিয়া ইয়াতে গোটেই বস্তুটো ৰিচাৰ্চ কৰোতে কিমান পইচা খৰচ কৰে তাৰ ওপৰত আসলতে বহুতখিনিমান নিৰ্ভৰ কৰে গতিকে এইটো ইমান ক'ব নোৱাৰিম আমাৰ ভাৰতৰ কাৰণে হয়তো সেই ভ্যাকচিনৰ দামটো আমাৰ কাৰণে হয়তো বেছি হ'ব যদি বিদেশত প্ৰস্তুত কৰা ভ্যাকচিন আমি আনিব লাগে আৰু যদি আমাৰ ভাৰতত যদি প্ৰস্তুত কৰে তেতিয়া হলে আমি হয়তো অলপ সুলভ মূল্যত পাব পাৰো হে ধৰণৰ এটা কথা ক'ব পাৰি এতিয়া ডক্টৰ ৰাজা আমি কিট বহুখিনি ডেভেলপ কৰি থকা হৈছে ৰেপিড টেষ্টিং কিট সমূহ সেই বিষয়ে যদি অকনমান কয় কি ধৰণৰ কিটেৰে আসলতে আৰু কি পদ্ধতিৰে এই পৰীক্ষা নিৰীক্ষাবোৰ কৰি থকা যায় এণ্টিবডি কিটৰ কথা যদি কওঁ এতিয়া ICMR এপ্ৰুভ কৰিব লাগিব আমাৰ ICMR এতিয়া ষ্টিল তাৰমানে এইবিলাক ডেভেলপ কৰি আছে মাজতে যিখিনি ডেভেলপ কৰিছিলে তাৰমানে এই ফলছ নেগেটিভ আহিছিলে তাৰমানে ফলছ নেগেটিভ মানে নেগেটিভটো পজিটিভবোৰো তাৰমানে নেগেটিভ আহি গৈছিলে সেইকাৰণে বন্ধ কৰা হৈছিলে এতিয়া তাৰমানে এতিয়াও ট্ৰায়েল চলি আছে আৰু খুব এতিয়া খুব সোনকালে তাৰমানে আহি আছে আমাৰ IgG যিটো এপ্ৰুভ কৰা হৈছে এতিয়া IgG টেষ্টিংটো মাছ স্ক্ৰিনিঙৰ কাৰণে এতিয়া আহি আছে খুব সোনকালে আহিব এতিয়া হেতু এটা মানে এন্টিবডি স্ক্ৰিনিঙৰ কাৰণে আৰু IgM টো এতিয়ালৈকে IgG টেষ্টিংটো এতিয়া ওপেন কৰি দিব বহুত সোনকালে এন্টিবডি স্ক্ৰিনিং ডক্টৰ ওজা এই এমি চীনৰ শেহতীয়া কেতবোৰ তথ্য বা আন দেশৰ কেতবোৰ তথ্য যে সংক্ৰমণৰ গ্ৰাফ তেওঁলোকৰ ফ্লেটেন হ'ল বা এতিয়া লাহে লাহে সংক্ৰমণৰ সেই হাৰটো নাই মানে অকনমান কমিলে কিন্তু তাৰ পিছতো আকৌ দেখা গৈছে যে উহানত এটা সময়ত গৈ পেলাই এজনো নতুনকৈ সংক্ৰমিত ব্যক্তি হোৱা নাছিলে কিন্তু তাৰ পিছত গৈ আকৌ সংক্ৰমণ বাঢ়ি গৈ আছে এইটো আকৌ সেকেন্ড ফেজ অফ ইনফেকশন নেকি এইটো সেকেন্ড ফেজ অফ ইনফেকশন বুলি ক'ব পৰা যায় কাৰণ প্ৰথমতে যেতিয়া এবাৰ নেগেটিভ হৈ গ'ল ভাল তাৰ পিছত আকৌ সেকেন্ড টাইম মানে কিছে তাৰ মানে আমাৰ যেটো বডি যেটো ইমিউনিটি টু এন্টিবডি যেটো থাকিব লাগে ইমিউনিটি সেই ইমিউনিটি আমাৰ তেনেকনো গ্ৰো কৰা নাই তাৰ মানে বুজিছে নাই গতিকে আকৌ এবাৰ ৰিইনফেকশন হয় কিছুমান বেমাৰ আছে এজন মানুহ যদি এবাৰ আক্ৰান্ত হয় নুই কৰিব নোৱাৰি যে তেওঁ যে সেকেন্ড টাইমৰ কাৰণে নহব পাৰে গতিকে এই যেটো আমি কৈছো সাৱধানতাটো সেইটো সাৱধানতাটো মানে সকলো সময়তে দোৱাটো খুবেই দৰকাৰ মানে এনেকে এটা হ'ব লাগিব যে এনেকে ভাবিব লাগিব যে মই এজন কোভিড পেশেন্ট গতিকে মই সাৱধান থাকো যে মোৰ পৰা বেলেগলৈ নাযাও আৰু মোৰ কাষত থকা এজন কোভিড পেশেন্ট মই সাৱধান থাকিব যে তেওঁ পৰা যাতে মোটালৈকে নাহে গতিকে আমি তেনেকে যদি চলো তেতিয়া হলে কাৰণ এটো এটা ভাইৰাল ডিজিজ আৰু ভাইৰাছটো আপোনাৰ গুছি না যাবতে ভাবি আছে যে লকডাউন গুছি গল লকডাউন উঠি গল মানে ভাইৰাছটো গুছি গল এটো না ভাইৰাছটো আছে খালি আমাৰ এতিয়া আমাৰো বহুতখিনি বাৰে অলমত বন্ধ হৈ থাকিলেতো আমাৰো অসুবিধা হয় আৰু আমি অলৰেডি ভাবি ললো যে নহয় হয়ছো আমি বহুতখিনি মানে জ্ঞান আমাৰ বহুতখিনি মানে নলেজটো হল বা আমাৰ বহুতখিনি সুবিধা হল এতিয়া জানিব গম পালো বেমাৰটো কেনেকে বিয়পে এটলিষ্ট মানে ট্ৰিটমেন্টটো নাথাকিলেও স্পেসিফিক ট্ৰিটমেন্ট তথাপিও পেশেন্টটো ভাল হৈ আছে তাৰমানে কিবা কিবি আমি ঔষধ দি আছো কিন্তু তথাপিও যে পেশেন্ট ভাল হৈ আছে গতিকে আমাৰ হেতু নহলো আমি যদি সাৱধান হওঁ কাৰণ জানো যে সাৱধানী মৰণ নাই আৰু সেইখিনি যদি আমি গম পাইছো কেনেকে আমাৰ ট্ৰান্সমিশনটো কেনেকে হয় গতে ট্ৰান্সমিশনটো আমি ৰোধ কৰাৰ কাৰণে যিখিনি আমাৰ আছে ধৰ হ্যান্ড ওয়াশিং কৰা হওক বা আপোনাৰ যেটো মাস্ক পিন্ধাটোৱে হওক বা সোশ্যাল ডিস্টেন্সিং লগতে আমাৰ কিছুমান ব্যৱহাৰ
মানে ধৰক আগতে আমি কাবাক ভাল লাগিলে একদম গৈ সাৱধি ধৰো সেইটো আমাৰ নাইকিয়া হ'ল হেণ্ডশেক কৰো কৰ্মদন এতিয়া আমাৰ সেইটো মানে নমস্কাৰত আহিছো আমি ঠিক সেইদৰে আৰু তাৰোপৰি আমাৰ আৰু কিছুমান অভ্যাস আমি অকমান মই ভাবো এৰিব লাগিব ধৰক আমাৰ এতিয়াতো হৈছে কি বজাৰ সমাৰলৈ যত আমি যিমানটো পাৰো ঘৰ ভিতৰত থকাটো দৰকাৰ বিশেষকৈ বয়সীয়া মানুহ কাৰণ 65 ওপৰৰ কাৰণ এতিয়ালৈকে ধৰক ইটালী যিবোৰ দেখিছে কেছবিলাক সব বেছিভাগ বয়সীয়া মানুহৰে মানে মৰ্বিডিটি থাকে মানে বেলেগ বেলেগ বেমাৰ থাকে হেৰিয়ে হওক ৰেছপিৰেটৰী প্ৰব্লেমে হওক বা ডায়েবেটিছে থাকক বা প্ৰেছাৰ থাকক আনকণ্ট্ৰল তেতিয়াহ'লে তেওঁলোকক মানে কোভিডৰে আক্ৰান্ত সহজতে মানে তেওঁলোকে বেছি চিৰিয়াছ হৈ যায় গতিকে আমি সেইখিনি আমাৰ সাৱধান হোৱাটো আমাৰ কাৰণে খুবেই প্ৰয়োজন আছে ডক্টৰ নভনীল বৰুৱা এতিয়া যিহেতু কৈ থোৱা গৈছে যে নিউ নৰ্মেল হৈছে যে আমি হয়তো মাস্কখন পৰিধান কৰিব লাগিব হয়তো আমি প্ৰত্যেকগৰাকী ব্যক্তিকে যিকোনো ব্যক্তিকে আমি সন্দেহজনক হয়তো আক্ৰান্ত হ'ব পাৰে আমি সেই দৃষ্টিভংগীৰে চলিব লাগিব হয়তো সময় আমাক সেই কৰিবলৈ বাধ্য কৰাইছে এতিয়া পৰ্যায় এনেকুৱা হৈছে যে অৰ্থনীতি খুলি দিব লাগিব আৰু অৰ্থনীতি খুলি দিয়া হৈছে বহুখিনি ৰেষ্ট্ৰিকশ্যন চাই দিয়ে লকডাউনৰ পৰা আনলক কৰিবলগীয়া হ'ল এতিয়া আমি কেনেকৈ একেলগে এফালে কোভিডো থাকিব কিন্তু আমি একেলগে জীয়াব লাগিব সেই যুঁজখন আমি কেনেকৈ আগবঢ়াই নিব লাগিব চিকিৎসকৰ দৃষ্টিভংগীৰে যিটো নব্য সাধাৰণ নিউ নৰ্মেল এই কথাটো এতিয়া অনস্বীকাৰ্য সেইটো আমাৰ জীৱনত সোমাই দিব লাগিব কিন্তু এইখিনিতে এটা কথা মই ক'ব খুজিছো প্ৰায় আপোনালোকক এটা অভিযোগ কৰা হয় যে মিডিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমিও অলপ ভাবিব ধৰিছিলো আমি কিবা মানুহক সন্ত্ৰস্ত কৰিছো নেকি বেছিকে কৈছো নেকি কিন্তু যেতিয়া সমাজখনলৈ ওলাই যায় দেখিব কোৰ সন্ত্ৰাস কিহৰ সন্ত্ৰাস আজি বেলতলা বজাৰলৈ গৈ চাওক আজি দিনত যদি আপুনি বেলতলা বজাৰলৈ গ'ল হয় তাত দেখিলে হয় বেছিভাগ মানুহৰে মাস্ক নাই আপুনি মই সেইদিনা গৈছিলো এইটো কি কয় গৰঙাৰ ফালে পবিতৰা হৈ পেলাই দেখিছো গাঁৱৰ ফালেতো কোনো মাস্কৰ ব্যৱহাৰেই নাই খুব কমেই মানুহৰ মাজত বা যিটো শাৰীৰিক দূৰত্ব সেইটো সামাজিক দূৰত্ব বুলি কিয় কয় ক'ব নোৱাৰো সেইটো ভুল কথা সমাজখন ওচৰ চাপি আহিব লাগে শৰীৰটো দূৰলৈ নিব লাগে সেইকাৰণে শাৰীৰিক দূৰত্বটো প্ৰায় নেমানেই মানুহে এই কথাবিলাক আমি তাৰপিছত সেইকাৰণে সন্ত্ৰাস হৈছে বুলি নকওঁ তথাপিও জীৱনশৈলীটো আমি পৰিৱৰ্তন কৰি হ'লে জীৱনটো জীয়াই থাকিব লাগিব জীৱনটো আমি উদযাপন কৰিবই লাগিব আৰু তাৰ কাৰণে আমাক ব্যৱসায় বাণিজ্য টকা শিকা ইত্যাদিৰ প্ৰয়োজন সেইকাৰণে আমি বজাৰ খুলিবলৈ বাধ্য হৈছোঁ আৰু চৰকাৰ কিয় বাধ্য হৈছে কাৰণ দেশখন প্ৰায় এটা এনেকুৱা অৱস্থা হৈছিল যে ভাৰত শব্দটোৰ অস্তিত্ব সংকটতে আহি গৈছে কাৰণ অৰ্থনৈতিকভাৱে সম্পূৰ্ণ বিধ্বস্ত হৈ যাব সেইকাৰণে চৰকাৰক চলিবলৈ টকা লাগিব টকা ক'ৰ পৰা আহিব মানুহে কৰ কাটল দিব লাগিব কৰ কাটল দিব কেতিয়া মানুহে উপাৰ্জন কৰিব যেতিয়া সেইকাৰণে আমাক এইখিনি প্ৰয়োজন আছে আমি উপাৰ্জনৰ বাটটো কৰিব লাগিব সেইকাৰণে এইখিনি যিখিনি বাৰে বাৰে ডক্টৰ জ্যোতিকাই কৈ আছে যে আমি এই সাৱধানতাখিনি সেইখিনি কৈ আজি 3 মাহে মানুহে যদি নুবুজাৰ কোনো প্ৰশ্নই নাহে এই কথাখিনি আমি জীৱনৰ এটা অংগ কৰি ল'বই লাগিব আৰু এই যিটো নব্য সাধাৰণতা এইটো স্বীকাৰ কৰি পেলাই আমি দুইকুল ৰক্ষা কৰিব লাগিব অৰ্থাৎ জীয়াইও থাকিব লাগিব ভাতমুঠিও মোকলাব লাগিব আৰু বেমাৰৰ পৰা বাচিও থাকিব লাগিব নিশ্চয়কৈ এইখিনিতে আমাৰ এটা চমু বাণিজ্যিক বিৰতি ল'ম আৰু বিৰতিৰ পিছত অব্যাহত ৰাখিম আলোচনা এটা বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো আমি কথা পাতি আছো কোভিড-19 আৰু কোভিড-19ৰ সৈতে এতিয়া আমি কি ধৰণে একেধৰণে চলি আগবাঢ়ি যাব লাগিব কিয়নো চাকৰি বাকৰিও কৰিব লাগিব উপাৰ্জনৰ বাট মুকলি হ'বই লাগিব আৰু এফালে কিন্তু কোভিডৰ সৈতে যুঁজখনো চলি যাব ভাৰত কি পৰ্যায়ত আছে বা কি ধৰণে আগবাঢ়িছে ভাৰতৰ এই কোভিড-19 প্ৰতিৰোধী যুঁজখন সেই সন্দৰ্ভত আমি কথা পাতি আছো ডক্টৰ নভনীল বৰুৱা টেষ্টিঙৰ কথা গ'ল টেষ্টিং 50 লাখ মান টেষ্টিং হৈছে আপুনি কৈছে যে ইয়াৰ পূৰ্বে আৰু কিছু টেষ্ট হয়তো হ'লে আমি আৰু এখন ছবি এখন পাম ভাৰতৰ ক্লিয়াৰ ছবিখন আমি কেতিয়ালৈকে পাম আৰু বা আমি যে এই গ্ৰাফৰ কথা বাৰম্বাৰ কৈছো যে গ্ৰাফ ফ্লেটেন হ'ব কেতিয়াকৈ হ'ব আমি কি পৰ্যায়ত আছে কি ক'ব পাৰে তিনিগৰাকীকৈ বিশেষজ্ঞ আছে সেইফালে লাইভতো আছে বৰাগাঁৱৰ পৰা প্ৰথম কথা মই এষ্ট্ৰলজাৰ নহয় সেইকাৰণে ক'ব নোৱাৰিম আৰু যিবিলাক আমাৰ মেথমেটিকেল মডেল সাইন্টিফিক মডেল তাত বিভিন্ন কথা কোৱা হৈছে IIT-এ কৈছে বিভিন্ন ডাক্তৰে কৈছে এপিডেমিঅলজিষ্টে কৈছে কিন্তু মই এতিয়া এটাই মডেল ভাবো যে যিকেইখন দেশত হৈ পেলাই বাঢ়ি কাৰ্ভ ফ্লেটেন হৈ পেলাই কমিছে সেইবিলাক যদি চাই আপুনি ইটালী চাওক ইউনাইটেড কিংডম চাওক স্পেইন চাওক চাইনা চাওক মোটামুটি দেখা যায় যে যিটো পিক পিৰিয়ডটো পাবলৈ আৰম্ভণিৰ পৰা প্ৰায় 1-1.5 মাহ লাগে আৰু তাৰ পিছত নাই মানে যেটো ফ্লেটেন হ'বলৈ যাওঁতে মুঠতে আৰম্ভণিৰ পৰা বস্তুটো নিয়ন্ত্ৰণলৈ আহিবলৈ যেটো কাৰ ফ্লেটেন হোৱা বুলি কয় প্ৰায় 3 মাহ মান সময় লাগে বুলি আমি দেখিছো তেনেস্থলত মই ভাবো যে জুলাই মাহলৈকে আমি ইয়াৰ পৰা যে কিবা ৰক্ষা পাম মই আশা দেখা নাই
আৰু মোৰ মতেতো এই জুন মানে মাহত বাকিবোৰ দেশত যি ধৰণৰ গ্ৰাফডাল যি ধৰণে আগবাঢ়িছিলে আমাৰ ভাৰতবৰ্ষতো একে ধৰণে নাই আগবাঢ়া নাই অকণমান এতিয়াও বাঢ়ি বাঢ়ি গৈ আছে ভাৰতবৰ্ষ কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব ভাৰতখন আপেক্ষিকভাৱে ভাৰতৰ যিটো ভৌগোলিক আকাৰ তাত 133 কোটি মানুহ সোমাই আছে চীনৰ আকাৰ আমাতকে 6 গুণ বেছি ডাঙৰ চীনৰ জনসংখ্যা বেছি হলেও চীনৰ জনসংখ্যাৰ ঘনত্বটো ভাৰততকৈ বহুত কম ভাৰতৰ জনসংখ্যা ঘনত্বটো বহুত বেছি সেই কাৰণে ভাৰতত ইয়াৰ মানে বেমাৰটো বাঢ়ি যোৱা সংক্ৰমণটো বাঢ়ি যোৱাৰ সম্ভাৱনা অন্য দেশতকৈ যথেষ্ট বেছি কাৰণ আমি ধাৰাবাহিক কথাই ধৰক বা গুৱাহাটীত যিটো পশ্চিম গুৱাহাটীত ঘটনা ঘটিছে এইবিলাক কাৰণতে আমাৰ কেতিয়া শেষ হ'ব কোৱাটো সম্ভৱ নহয় তথাপি মই ভাবিছো যে মোৰ এটা আন্দাজ তাত কোনোবাই যদি সোধে আপোনাৰ আন্দাজটোত বিজ্ঞান কিবা আছে নে নাই আমি যিবিলাক দেখি আছো প্ৰথমৰ পৰা চাই আছো অসমত 10,000 বোধ কৰো এই মে মাহৰ ভিতৰতে জুন মাহৰ ভিতৰতে যে অতিক্ৰম কৰিব তাত সন্দেহ নাই কাৰণ 3,000 ক্ৰছ কৰিলে 10,000 ক্ৰছ কৰিব এটাকে অসমৰ ক্ষেত্ৰত মই ভাবো যে 20-25,000 হ'বগৈ বুলি যদি ভাবো আমি একো আচৰিত কথা নহয় সেইমতে হয়তো আমি নিলগীকৰণৰ কথাটোহে বেছি গুৰুত্বপূৰ্ণ হৈ আহিছে অসমত মৃত্যু মাত্ৰ 6 জনৰ হৈছে সেইকাৰণে চিকিৎসাতকে আৰু ভেন্টিলেটৰ কিমান লাগিছে মোৰটো সন্দেহ আছে বোধ কৰে এজনৰ ভেন্টিলেটৰ লগা নাই সেই কাৰণে আইসিইউ কেয়াৰতকে হস্পিটেল কেয়াৰতে আমাৰ বেছি দৰকাৰ হৈছে আৰু যিবিলাক কোনো উপসৰ্গ নাই যাৰ লক্ষণ নাই তেওঁলোকক আমি গৃহ নিলগীকৰণটো কৰিব লাগিব মই ভাবো চৰকাৰে গৃহ নিলগীকৰণৰ ব্যৱস্থাটো অতি মজবুত কৰিব লাগে আৰু অতি কটকটীয়া কৰিব লাগে পানী নখৰকা বিধৰ কৰিব লাগে যাতে গৃহ নিলগীকৰণটোৱে আমাৰ একমাত্ৰ ভৱিষ্যত হ'ব আৰু সেই কাৰণে গৃহ নিলগীকৰণৰ হয়তো পৰ্যায় এটা সময়ত গৈ পাবগৈ কিন্তু আপুনি কিছু সময় পূৰ্বে যিখিনি ফ্ল্যাট কাৰ্ভৰ কথা কাৰ্ভডাল ফ্ল্যাটৰ কথা আমি যি কথা পাতি আছো আমাৰ হয়তো যেহেতু এগৰাকী জ্যোতিষী আছে তেওঁ কিছু কথা কৈছিলে যে আপুনি কি কয় আপোনাৰ জ্যোতিষশাস্ত্ৰ কি কয় আমাৰ জ্যোতিষশাস্ত্ৰ ক্যালকুলেশন মতে 29 সেপ্টেম্বৰলৈকে এই কৰোনা মহামাৰীটো থাকিব আৰু আগন্তুক যিটো 21 জুনত যিটো সূৰ্যগ্ৰহণ আহি আছে এই সূৰ্যগ্ৰহণৰ পাৱাৰটো যেহেতুকে কম গতিকে এই সূৰ্যগ্ৰহণৰ পৰিণামটো ইয়াতো একেবাৰে কমি যাব নহলে অতি বেছি হ'ব মাজত নাথাকে কিন্তু মানে 29 সেপ্টেম্বৰলৈকে কি হ'ব 29 আমাৰ সেপ্টেম্বৰলৈকে কৰোনাৰ বেমাৰৰ প্ৰভাৱটো 29 সেপ্টেম্বৰলৈকে থাকিব লাগে তাৰ পিছত কমিব নে না 29 সেপ্টেম্বৰলৈকে প্ৰবল থাকিব কিন্তু একেলগে মই আকৌ কৈছো যে আমাৰ হিমালয়ৰ কাৰণে আমাৰ ভাৰতৰ যেহেতুকে লেটিটিউড 25-35 লেটিটিউডৰ ভিতৰত নপৰে সেই কাৰণে ভাৰতবৰ্ষত হিমান আতংক হ'ব লগা নাই মোৰ হিচাপ মতে কিন্তু এইটো ডক্টৰী লাইনত নকওঁ কাৰণ এখেতসকল অত্যন্ত শ্ৰদ্ধাৰ মানুহ এখেতসকলে ইমান বহুমূলীয়া এডভাইস দিছে যে মোৰ প্ৰগ্ৰামটো ইয়াতে মই অদেই লাগিছো নিজক কিন্তু মোৰ কথাটো এনেকুৱা যে আমাৰ ক্যালকুলেশন মতে তাৰমানে আমাৰ হিমালয়ৰ কাৰণে আৰু যেহেতুকে লেটিটিউড এই লেগনিটিউড 25 আৰু 35ৰ ভিতৰত পৰা দেশত আমি নপৰো ইণ্ডিয়াখন গতিকে আমাৰ ইয়াতে হিমান আতংক হ'ব নালাগে খালি সাৱধান হ'ব লাগে আৰু আমাৰ ক্যালকুলেশন মতে 29 সেপ্টেম্বৰলৈকে এই কৰোনা ভাইৰাছৰ প্ৰভাৱটো থাকিব কিন্তু অহা যিটো 21 তাৰিখৰ যিটো সূৰ্যগ্ৰহণ আহি আছে এই ক্যালকুলেশনটো মই যেটো দেখিছো সিংহ লগ্নত আৰম্ভ হ'ব তো সিংহ লগ্নত আৰম্ভ হোৱা কাৰণে ইয়াৰ প্ৰভাৱটো বহুত কমিব সেই কাৰণে কৈছো এই সূৰ্যগ্ৰহণটো 26 ডিসেম্বৰ যোৱা বছৰ হোৱা সূৰ্যগ্ৰহণটোৰ নিচিনা নহয় এইটোৰ প্ৰভাৱটো যেহেতুকে বহুত কম সেই কাৰণে মই ভাবিছো যে ইয়াতো খুব বেছি কমি যাব কৰোনা ভাইৰাছটো আৰু নহলে এক্সট্ৰিম লেভেলত বাঢ়িব হয় বাঢ়িব এক্সট্ৰিম নহলে কমিব এই দুটাৰ মাজত নাথাকে কিন্তু মানে সেপ্টেম্বৰলৈকে আমি এই ধৰণে থাকিব লাগিব এনে আমাৰ ক্যালকুলেশনটো মই অলৰেডি তো 15-16টা প্ৰগ্ৰামই কৰিছো মইতো অলৰেডি কৰিছো যে আপোনাৰ ক্যালকুলেশনে এইখিনিয়ে কয় এতিয়া মই পূৰ্বৰ কথাখিনি আহি গৈছো যে আমি হোম কোৱাৰেণ্টাইন গৃহ নিলগীকৰণৰ যিটো প্ৰক্ৰিয়া সেয়া আৰু অধিক তাত অলপমান সালসলনি কৰিব পাৰি নেকি ডক্টৰ ওজা সালসলনি মানে তাত এতিয়া গৃহ সেই এটা পৰ্যায় আমি এটা সময় পামগৈ নেকি আমি ধৰক আমি প্ৰথমতে কৈছিলো কি যেতিয়া আমি হোম কোৱাৰেণ্টাইন বুলি কৈছিলো আমি হোম নকয় আমি ৰুম কোৱাৰেণ্টাইন বুলি ক'ব পাৰি এটা মানে হৈছে যিজন মানে আহে বাহিৰৰ পৰা আহে সাধাৰণতে এইটো মানে বহিৰাজ্যৰ পৰা আহাজনক আমি নিলগীকৰণ কৰো যেটো মানে হোম কোৱাৰেণ্টাইন এটা সময় তেনেকুৱা পাব নেকি অসমত যে আমি বেলেগকৈ কোৱাৰেণ্টাইন চেণ্টাৰ নাহিলে যিসকল লোকৰ কোনো লক্ষণ নাই তেওঁলোকে ঘৰতে থকা ব্যৱস্থা এতিয়া আমি তেনেকুৱা বহুতকে কৰিছো ধৰক যেতিয়া ধৰক বাহিৰৰ পৰা আহিছে কিন্তু আমি প্ৰথমে আমি কিন্তু সবটো লৈ লম লৈ পেলাই তাৰ পিছত ধৰক যদি অকলে আহিছে ধৰক ছোৱালীজনী বাহিৰৰ পৰা আহিছে বাহিৰত পঢ়ি আছিল অকলে আহিছে তেতিয়া তেওঁক আমি কোৱাৰেণ্টাইন মানে ঘৰলৈ পঠিয়াইছো হোম কোৱাৰেণ্টাইনত তাৰ উপৰি যদি বয়সীয়া মানুহ ধৰক 65 ৰ ওপৰত বা মাক গৰাকী
গৰাকী বেবী এটা লৈছে 12 বছৰৰ তলৰ বা প্ৰেগনেন্ট মাদাৰ গৰাকী আছে তেতিয়াহ'লে আমি এতিয়াও আমি তেওঁলোকক ডাইৰেক্ট আমি হোম কোৱাৰেণ্টাইন দিছোঁ আৰু খালি তাৰ আগতে আমি স্ববটো লৈ পেলাই তেওঁলোক আৰু ঘৰত যেতিয়া লৈছোঁ তেতিয়া আমি এখন ষ্টিকাৰ মাৰি দিয়া হয় হোম কোৱাৰেণ্টাইনৰ কাৰণে আৰু যিটো ঘৰত থাকিব সেই ঘৰটো কোনোৱে অকল সেই মানুহ ঘৰ নহয় সেই মানুহজন নহয় সেই ঘৰটোত থকা গোটেইখিনি মানুহে মানে তেতিয়া বাহিৰ ওলাব নোৱাৰিব সেই 14 দিনৰ কাৰণে মানে সেই ধৰণৰকে দিয়া হৈছে এই লং টাৰ্ম ইফেক্টৰ যি কথা কওঁ ডক্টৰ প্ৰণীতা কি কয় লং টাৰ্ম ইফেক্ট কি ৰৈ গৈছে ইটালী বা স্পেইনৰ দৰে দেশে ইতিমধ্যে সেই এটা ভয়ংকৰ পৰ্যায় এটা পাৰ কৰিছে কিন্তু ভাৰতৰ ক্ষেত্ৰত হয়তো অলপমান ইফাল হয়তো হ'ব পাৰে প্ৰত্যেক দেশতে অকণমান বেলেগ হৈছে নম্বৰখিনি কিন্তু তাৰ পৰা আমি কি শিকিবলগীয়া হৈছে আৰু আমাৰ ক্ষেত্ৰত লং টাৰ্ম ইফেক্ট কি ধৰণৰ পৰিব প্ৰথম কথা হ'ল কি শিকিবলগীয়া মানে এতিয়াও আমাৰ যি মিনিমাম আমি যিটো SMS বুলি পেলাই কওঁ যি তিনিটা আমি মানি চলিবলৈ লাগে চেনিটাইজেশ্যন মাস্ক পিন্ধা আৰু ছ'চিয়েল ডিষ্টেঞ্চিংটো ময়ো কওঁ যে ফিজিকেল ডিষ্টেঞ্চিং এইখিনি বস্তুটো এতিয়াও আমাৰ শিকিব বাকী আছে গতিকে হোম কোৱাৰেণ্টাইন এতিয়া যিবিলাক হোম কোৱাৰেণ্টাইনত দিলে তাৰ মাজত এনেকুৱা উদাহৰণ আছে তেওঁলোকে কিন্তু গাঁওখন ঘূৰি ফুৰিলে গতিকে তেনেকৈ স্প্ৰেড হোৱাৰ এটা মানে প্ৰবল চান্স থাকে গতিকে প্ৰত্যেকজন মানুহে কিন্তু জানিব লাগিব কেনেকৈ সাৱধানতাটো আমি ল'ব লাগে সেইটো প্ৰত্যেকজন মানুহে জানিব লাগিব ইয়াৰ উপৰিও লং টাৰ্মত দুটা পজিটিভ আৰু নিগেটিভ দুটা কথা আছে এটা হ'ল আমাৰ মানুহৰ মই আগতেও কৈছোঁ যে এই হাত ধোৱা অভ্যাস একেবাৰে নাছিলে বা এই মাস্কখন পিন্ধা যেতিয়া কাহ হাঁচি য'তে ত'তে মাৰি মানে সংকোচবোধ নকৰিছিল তো এইবিলাক বস্তু কিন্তু যিবিলাকে আমাৰ বেলেগবিলাক ইনফেকচিয়াছ ডিজিজ যেনেকৈ পেটৰ অসুখ বা এইবোৰ মইতো ভাবোঁ এতিয়া পেটৰ অসুখ বহুতখিনি কমিছে যদি হেণ্ড ৱাশ্বিং সঁচাই মানে কৰিয়ে আছে যদি কণ্টিনিউ কৰি আছে প্ৰথমতে লকডাউনত সকলোৱে বহুত কৰিছে কিন্তু এতিয়া সন্দেহ আছে কিন্তু এইখিনি কৰি থাকক আপোনালোকে যেতিয়া হাত ধোৱা বা মাস্কখন পিন্ধা এইখিনি যেতিয়া কৰি থাকিব আমি বহুতকেইটা বেমাৰৰ পৰা কিন্তু হাত সাৰিম যিবোৰ মানে ইনফেকচিয়াছ ডিজিজ বহুতখিনিৰ পৰা আমি হাত সাৰিম এক নম্বৰ আৰু দুই নম্বৰতে আমাৰ ইকনমিৰ ক্ষেত্ৰততো মানে আমি বহুতখিনি মান শিকিব লাগিব স্বাৱলম্বী হ'বলৈ শিকিব লাগিব বা বিনিময় প্ৰথা এটা মানে এতিয়া এই চিটুৱেশ্যনত আমি এইবোৰ বস্তু আকৌ যে পুৰণি যিটো বিনিময় প্ৰথা বা তেনেকুৱা এইবোৰ বস্তু মানে আহিব বা মানে আকৌ অভ্যাস কৰিব লাগিব তো লং টাৰ্মত আমি ভাবোঁ আমাৰ জীৱনটো কিন্তু আমি আকৌ নতুনকৈ পোৱাৰ নিচিনা হৈছে আমাক COVID-19 আমাক বহুত শিকাইছে সামাজিকভাৱে হওক পাৰ্চনেলি হওক বহুতখিনি শিকাইছে জীৱনটো কি গতিকে আমি এটা মানে নতুন এটা জীৱন পাইছোঁ গতিকে এইটো জীৱনত আমি সকলোৱে যাতে ভালদৰে এই যে জীৱনটো উদযাপন কৰিবৰ কাৰণে আমি নতুন ধৰণে শিকিবলৈ লাগিব আৰু ইটোৱে সিটোক যিটো সহায় কৰাৰ ডক্টৰ জ্যোতিকা ওজা এতিয়া যি ধৰণৰ উদ্বেগজনকভাৱে গুৱাহাটী মহানগৰীয়ে হওক বা অসমৰ আন ঠাইতে হওক সংখ্যাবোৰ বাঢ়িছে নম্বৰ বাঢ়িছে কিন্তু তাৰ লগতে মানুহ এফালে যদি সজাগ হৈছে কিন্তু কোনো সজাগ হোৱা নাই তাৰ লগতে এটা এই ধৰণৰ এটা স্বভাৱ এটা সকলোৰে হৈ গৈছে যে এগৰাকী COVID-19 হয় তেওঁ হোম কোৱাৰেণ্টাইনত থাকিবলৈ বেলেগ ধৰণে বিচাৰে তেওঁ হস্পিটেললৈ যাব নোৱাৰে এই অভ্যাসটো কিয় হৈছে বাৰু তাত আমাৰ বুজোৱাত ভুল হৈছে নে মানুহৰ ভয় সোমাইছে কি বুলি ভাবে একচুৱেলি হ'ল কি এটা হ'ল আমাৰ মানুহখিনি যদিও আমি কৈ আছোঁ আমি বহুত দিনৰ পৰা প্ৰচাৰ চলাই আছোঁ এতিয়া দেখিছোঁ যদি কেছটো পজিটিভ হ'ল তাৰপিছত ৰিকভাৰী হৈ যোৱাৰ পিছতো মানুহখিনিয়ে ভালকৈ একচেপ্ট কৰি ল'ব নোখোজে সেইটো আমাৰ ডাঙৰ এটা সমস্যা হৈছে বিশেষকৈ গাঁওবিলাকত গুৱাহাটী চহৰতো বহুতো দেখিছোঁ আৰু এতিয়া দেখিব কেছবিলাক গুৱাহাটীত বেছিকৈ শ্লাম এৰিয়াবিলাকত হৈছে গতিকে মানুহবিলাকে ভয় খায় সেইটো ঘৰত যদি পজিটিভ কেছ ওলাইছে তেনে কাষৰ মানে যিমান দূৰ পৰা যায় মানুহবিলাকে তেওঁলোকৰ লগত কণ্টেক্টত আহিব নোখোজে সেইকাৰণে মানুহবিলাকে সাধাৰণতে যিমান পাৰে কথাটো লুকাব চেষ্টা কৰে পানী লগা জ্বৰ হ'লেও কাহ হ'লেও যদিও মানুহে গম পায় যে এনেকুৱা ধৰণৰ লক্ষণ হ'ব পাৰে নহ'বও পাৰে গতিকে টেষ্টটো কৰিব যাব ভয় কৰে বা টেষ্টটো কৰাৰ পিছতো হোম কোৱাৰেণ্টাইন থাকিলে মানুহে মানে কিবা এটা যদি ষ্টিকাৰখন মাৰি দিয়ে মানুহবিলাকে অলপ বেলেগ চকুৰে চাব গতিকে সেই এটা সংকোচবোধ আছে মানুহবিলাকৰ আৰু মানুহবিলাকৰ আছে মানে কি যদি তেওঁ ৰিকভাৰী হোৱাৰ পিছতো হওক বা কোৱাৰেণ্টাইনত থাকোঁতে হওক মানুহখিনিয়ে এতিয়া মই দেখিছোঁ আমাৰ ঘৰৰ ওচৰত ছোৱালী এজনী তাই দিল্লীৰ পৰা আহিছে তাৰপিছত ঘৰত মাকহঁতলৈ ফোন ল'ৰা ছোৱালীজনী ভালে আছেনে তাইৰ গা-চা ভালে আছেনে তাইৰ জ্বৰ হৈছেনে তোমালোকে খোৱা বোৱা দিছানে তাইক মানে এডভাইচৰ ওপৰত এডভাইচ মানে মানুহখিনি কোনো মানুহ অহা নাই কিন্তু অভাৰ ফোন মানে মানুহজন মানে ঘৰৰ মানুহে কৈছে আমাক মানে অতিষ্ঠ লাগি গৈছে ফোনৰ কোবত
মানে মানুহবোৰ ইমানে কনচাৰ্ণ কিন্তু কনচাৰ্ণটো কিহৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁ যদি কিবা কাৰণত হয় তেতিয়াহ'লে আমি কি কৰিম সেই মানুহৰ লগত আমাৰ মানে ৰিলেশ্যন ভয়তে concern বুলি ভয়তে কনচাৰ্ণ যিটো কয় সেই বস্তুটো মানুহ আঁতৰাব লাগে কাৰণ কোনো সেইখিনি আঁতৰিলে হয়তো হ'ব মই একেবাৰে সময় মোৰ কম আছে ডক্টৰ নৱনীল বৰুৱা শেষত কি ক'ব শেষত এইটোৱে কওঁ যে কৰোনাৰ বিষয়ে আমি সকলো কথা এতিয়াও নাজানো চিকিৎসা বিজ্ঞানে এতিয়াও বহু কথা জানিবলৈ বাকী আছে সেইকাৰণে আপোনালোকে নিজে যিটো জানো যে হাত ধুব লাগে মুখলৈ হাতখন নিব নালাগে মাস্ক পৰিধান কৰিব লাগে আৰু যিটো শাৰীৰিক দূৰত্ব বজাই চলিব লাগে সেইটোৱে আমুক মন্ত্ৰ সেইটোৱে মূল মন্ত্ৰ সেইটোকে মানি চলক বাকী বিজ্ঞানৰ কাম কৰি থাকিব ভেকচিন ওলাব বা চিকিৎসা ওলালে আপোনালোকে নিশ্চয় গম পাব ধন্যবাদ আটাইকেইগৰাকী পেনেলিষ্টকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰে সৈতে অনুষ্ঠান সামৰিব লাগিব কিন্তু মূল মন্ত্ৰ হয়তো এয়াই যে সজাগ থাকিবই লাগিব তেতিয়াহে ক'ৰবাত গৈ সেই যুঁজখনত আমি জয় হ'ব পাৰিম ধন্যবাদ